বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। আলিফ লাম মিম। আলিফ লাম মিম। আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম। আল্লাহৰ বাহিৰে আন কোনো প্ৰকৃত ইলাহ নাই, তেওঁ চিৰঞ্জীৱ সৰ্বসত্যাৰ ধাৰক। نزل عليك الكتاب بالحق مصدقا لما بين يديه وأنزل التوراة والإنجيل। তেওঁ সত্য সহকাৰে তোমাৰ প্ৰতি কিতাপ অৱতীৰ্ণ কৰিছে, ইয়াৰ আগত যি আহিছে তাৰ সত্যতা প্ৰতিপন্নকাৰী হিচাপে, আৰু তেওঁই অৱতীৰ্ণ কৰিছিল তাওৰাত আৰু ইঞ্জিল। من قبل هدى للناس وأنزل الفرقان إن الذين كفروا بآيات الله لهم عذاب شديد والله عزيز ذو انتقام। ইতিপূৰ্বে মানুহক হিদায়ত দিবলৈ তেওঁই তাওৰাত আৰু ইঞ্জিল অৱতীৰ্ণ কৰিছিল, আৰু তেওঁই ফুৰকান অৰ্থাৎ ন্যায় অন্যায়ৰ মীমাংসাকাৰী কোৰআন অৱতীৰ্ণ কৰিছে। নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে সিহঁতৰ বাবে আছে কঠোৰ শাস্তি। প্ৰকৃততে আল্লাহ মহাপৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী। ইন্নাল্লাহ লা ইয়াখফা আলাইহি শাইউন ফিল আৰদি ওয়ালা ফিস সামা। নিশ্চয় আল্লাহৰ ওচৰত আকাশ আৰু পৃথিৱীৰ একোৱেই গোপন নহয়। হুৱাল্লাযী ইউছাউৱিৰুকুম ফিল আৰহামি কাইফা ইয়াশা লা ইলাহা ইল্লা হুৱাল আজিজুল হাকীম। তেওঁই মাতৃগৰ্ভত যেনেকৈ ইচ্ছা তোমালোকৰ আকৃতি গঠন কৰে, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়। হুৱাল্লাযী আনজালা আলাইকাল কিতাবা মিনহু আয়াতুম মুহকামাতুন হুন্না উম্মুল কিতাব ওয়া উখৰু মুতাশাবিহাত। তেওঁই তোমাৰ প্ৰতি এইখন কিতাপ অৰ্থাৎ কোৰআন অৱতীৰ্ণ কৰিছে, যাৰ কিছুমান আয়াত হৈছে মুহকাম, সুস্পষ্ট, দ্ব্যৰ্থহীন, সেইবোৰ হৈছে কিতাপৰ মূল, আৰু আন কিছুমান হৈছে মুতাশাবিহ। فأما الذين في قلوبهم زيغ فيتبعون ما تشابه منه ابتغاء الفتنة وابتغاء تأويله وما يعلم تأويله إلا الله। এতেকে যিহঁতৰ অন্তৰত বক্ৰতা আছে, কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশাবিহাতৰ অনুসৰণ কৰে, অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে। والراسخون في العلم يقولون آمنا به كل من عند ربنا وما يذكر إلا أولو الألباب। আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, আমি এইবোৰৰ প্ৰতি ইমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে। দৰাচলতে জ্ঞান বুদ্ধি সম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। ربنا لا تزغ قلوبنا بعد إذ هديتنا ربنا لا تزغ قلوبنا بعد إذ هديتنا وهب لنا من لدنك رحمة إنك أنت الوهاب। হে আমাৰ প্ৰতিপালক, সৰল পথ প্ৰদান কৰাৰ পিছত তুমি আমাৰ অন্তৰসমূহক বক্ৰ কৰি নিদিবা, আৰু তোমাৰ তৰফৰ পৰা আমাক ৰহমত দান কৰা, নিশ্চয় তুমি মহাদাতা। ربنا إنك جامع الناس ليوم لا ريب فيه إن الله لا يخلف الميعاد। হে আমাৰ প্ৰতিপালক, নিশ্চয় তুমি এদিনাখন মানুহক সমবেত কৰিবা, তাত কোনো সন্দেহ নাই, নিশ্চয় আল্লাহে প্ৰতিশ্ৰুতি ভংগ নকৰে। إن الذين كفروا لن تغني عنهم أموالهم ولا أولادهم من الله شيئا وأولئك هم وقود النار। নিশ্চয় যিসকলে কুফৰি কৰিছে, আল্লাহৰ ওচৰত সিহঁতৰ ধন সম্পদ আৰু সন্তান সন্ততি কোনো কামত নাহিব, আৰু ইহঁতেই হৈছে জাহান্নামৰ ইন্ধন। كدأب آل فرعون والذين من قبلهم كذبوا بآياتنا فأخذهم الله بذنوبهم والله شديد العقاب।
সিহঁতৰ অভ্যাস ফিৰাউনীয় সম্প্ৰদায় আৰু সিহঁতৰ পূৰ্বপুৰুষসকলৰ অভ্যাসৰ দৰেই সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক কৰায়ত্ব কৰিছিল আৰু আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ। قل للذين كفروا ستغلبون وتحشرون إلى جهنم وبئس المهاد। যিসকলে কুফৰি কৰে সিহঁতক কোৱা, তোমালোকে অনতিপলমে পৰাজিত হবা আৰু তোমালোকক জাহান্নামত একত্ৰিত কৰা হ'ব আৰু সেইটো অতি নিকৃষ্ট আবাসস্থল। قد كان لكم آية في فئتين التقتا فئة تقاتل في سبيل الله وأخرى كافرة يرونهم مثليهم رأي العين। বদৰৰ যুদ্ধত দুটা দলৰ পৰস্পৰ সন্মুখীন হোৱাৰ মাজত নিশ্চয় তোমালোকৰ বাবে আছে নিদৰ্শন। এটা দলে আল্লাহৰ কথা যুদ্ধ কৰিছিল والله يؤيد بنصره من يشاء إن في ذلك لعبرة لأولي الأبصار। আৰু আনটো দল আছিল কাফিৰ। সিহঁতে বাহ্যিক দৃষ্টিত তেওঁলোকক সিহঁতৰ দ্বিগুণ দেখা পাইছিল। আল্লাহে যাক ইচ্ছা কৰে নিজ সাহায্যৰ দ্বাৰা শক্তিশালী কৰে। নিশ্চয় ইয়াত অন্তৰ্দৃষ্টি সম্পন্ন লোকসকলৰ বাবে আছে শিক্ষা। زين للناس حب الشهوات من النساء والبنين والقناطير المقنطرة من الذهب والفضة والخيل المسومة والأنعام والحرث। নারী, সন্তান সন্ততি, সোণ ৰূপৰ ভাণ্ডাৰ, পচন্দনীয় চিহ্নিত ঘোঁৰা, ঘৰচীয়া জন্তু আৰু খেতি পথাৰ আদি। ذلك متاع الحياة الدنيا والله عنده حسن المآب। মানুহৰ বাবে সুশোভিত তথা লোভনীয় কৰি দিয়া হৈছে। এইবোৰ হৈছে পাৰ্থিৱ জীৱনৰ ভোগ সামগ্ৰী। আনহাতে আল্লাহৰ ওচৰত আছে উত্তম আশ্ৰয়স্থল। قل أأنبئكم بخير من ذلكم للذين اتقوا عند ربهم جنات تجري من تحتها الأنهار। কোৱা, মই তোমালোকক এইবোৰ প্ৰস্তুতকৈ উৎকৃষ্ট কোনো বস্তুৰ সংবাদ দিমনে? তেন্তে শুনা, যিসকলে তাকৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে জান্নাত। خالدين فيها وأزواج مطهرة ورضوان من الله والله بصير بالعباد। যাৰ তলত নদীসমূহ প্ৰবাহিত হয় তাত তেওঁলোক স্থায়ী হ'ব। আৰু আছে পবিত্ৰ স্ত্ৰীসকল, লগতে আল্লাহৰ তৰফৰ পৰা সন্তুষ্টি আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা। الذين يقولون ربنا إننا آمنا فاغفر لنا ذنوبنا وقنا عذاب النار। যিসকলে কয়, হে আমাৰ প্ৰতিপালক, নিশ্চয় আমি ইমান আনিছো, গতিকে তুমি আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা। الصابرين والصادقين والقانتين والمنفقين والمستغفرين بالأسحار। তেওঁলোক ধৈৰ্যশীল, সত্যবাদী, অনুগত, দানশীল আৰু ৰাতিৰ শেষ ভাগত ক্ষমা প্ৰাৰ্থনাকাৰী। شهد الله أنه لا إله إلا هو والملائكة وأولو العلم قائما بالقسط لا إله إلا هو العزيز الحكيم। আল্লাহে সাক্ষ্য দিয়ে যে নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলা নাই আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও এই সাক্ষ্য দিয়ে। তেওঁ ন্যায় নীতিৰ ওপৰত প্ৰতিষ্ঠিত। আল্লাহৰ বাহিৰে আন কোনো সত্য ইলা নাই। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়। إن الدين عند الله الإسلام وما اختلف الذين أوتوا الكتاب إلا من بعد ما جاءهم العلم بغيا بينهم। নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ মনোনীত দিন আৰু যিসকলক কিতাপ প্ৰদান কৰা হৈছিল সিহঁতে কেৱলমাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ ومن يكفر بآيات الله فإن الله سريع الحساب। সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছত মতানক্য কৰিছিল। এটাকে যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব তেন্তে সি জানি থোৱা উচিত যে নিশ্চয় আল্লাহে
হিসাব গ্রহণ করাত পলম নকৰে। فإن حاجوك فقل أسلمت وجهي لله ومن اتبعن وقل للذين أوتوا الكتاب والأميين أأسلمتم। এতেকে সিহঁতে যদি তোমাৰ লগত বিতৰ্কত লিপ্ত হয় তেন্তে তুমি কোৱা, মই আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছো আৰু মোৰ অনুসাৰীসকলেও আৰু যিসকলক কিতাপ দিয়া হৈছে সিহঁতক আৰু নিৰক্ষৰসকলক কোৱা, فإن أسلموا فقد اهتدوا وإن تولوا فإنما عليك البلاغ والله بصير بالعباد। তোমালোকেও আত্মসমৰ্পণ কৰিছা নেকি? যদি সিহঁতে আত্মসমৰ্পণ কৰে তেন্তে নিশ্চয় সিহঁতে হৃদায়ত পাব, আনহাতে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল প্ৰচাৰ কৰা আৰু জানি থোৱা আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা। إن الذين يكفرون بآيات الله ويقتلون النبيين بغير حق ويقتلون الذين يأمرون بالقسط من الناس فبشرهم بعذاب أليم। নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰি কৰে, অন্যায়ভাৱে নবীসকলক হত্যা কৰে আৰু তেওঁলোকক হত্যা কৰে, যিসকলে মানুহৰ মাজত ন্যায়পৰায়ণতাৰ নিৰ্দেশ দিয়ে, তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া। أولئك الذين حبطت أعمالهم في الدنيا والآخرة وما لهم من ناصرين। ইহঁতে হৈছে সেই সকল লোক যিসকলৰ আমল পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈছে আৰু সিহঁতৰ কোনো সহায়কাৰীও নাই। ألم تر إلى الذين أوتوا نصيبا من الكتاب يدعون إلى كتاب الله ليحكم بينهم ثم يتولى فريق منهم وهم معرضون। তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাই নে? যিসকলক কিতাপৰ অংশ বিশেষ প্ৰদান কৰা হৈছিল সিহঁতক আল্লাহৰ কিতাপৰ ফালে আহ্বান কৰা হৈছিল যাতে সিহঁতৰ মাজত থকা বিবাদসমূহ মীমাংসা কৰি দিয়ে, তাৰ পিছতো সিহঁতৰ এদল লোকে বিমুখ হৈ উভতি গ'ল। ذلك بأنهم قالوا لن تمسنا النار إلا أياما معدودات وغرهم في دينهم ما كانوا يفترون। এইটো এই কাৰণে যে সিহঁতে কয় মাত্ৰ কেইটামান দিনৰ বাহিৰে জুয়ে আমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব। দৰাচলতে সিহঁতৰ নিজৰ দিন সম্পৰ্কে সিহঁতৰ মিছা উদ্ভাৱনে সিহঁতক প্ৰবঞ্চিত কৰিছে। فكيف إذا جمعناهم ليوم لا ريب فيه ووفيت كل نفس ما كسبت وهم لا يظلمون। এতেকে সেইদিনা সিহঁতৰ কি অৱস্থা হ'ব যিদিনা আমি সিহঁতক একত্ৰিত কৰিম, যি দিৱস সম্পৰ্কে কোনো সন্দেহ নাই, আৰু প্ৰত্যেককে সিহঁতৰ অৰ্জিত আমলৰ প্ৰতিদান পৰিপূৰ্ণভাৱে দিয়া হ'ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ'ব। قل اللهم مالك الملك تؤتي الملك من تشاء وتنزع الملك ممن تشاء। কোৱা, হে সৰ্বভৌম শক্তিৰ মালিক আল্লাহ, তুমি যাক ইচ্ছা কৰা ক্ষমতা প্ৰদান কৰা আৰু যাৰ পৰা ইচ্ছা কৰা ক্ষমতা কাঢ়ি লোৱা, যাক ইচ্ছা কৰা তুমি সন্মানিত কৰা। وتعز من تشاء وتذل من تشاء بيدك الخير إنك على كل شيء قدير। আৰু যাক ইচ্ছা কৰা তুমি অপমানিত কৰা, তোমাৰ হাততে যাৱতীয় কল্যাণ, নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাবান। تولج الليل في النهار وتولج النهار في الليل وتخرج الحي من الميت وتخرج الميت من الحي وترزق من تشاء بغير حساب। তুমি এই ৰাতিক দিনৰ মাজত আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰোৱা, তুমি এই মৃতৰ পৰা জীৱন্তৰ আবিৰ্ভাৱ ঘটোৱা, আকৌ জীৱন্তৰ পৰা মৃতৰ আবিৰ্ভাৱ ঘটোৱা, আৰু যাক তুমি ইচ্ছা কৰা
অপরিমিত জীবিকা প্রদান করা। لا يتخذ المؤمنون الكافرين أولياء من دون المؤمنين মুমিনসকলে যেন মুমিনসকলৰ বাহিৰে কাফিৰসকলক অভিভাৱক বা অন্তৰংগ বন্ধুৰূপে গ্ৰহণ নকৰে। ومن يفعل ذلك فليس من الله في شيء إلا أن تتقوا منهم تقاه ويحذركم الله نفسه وإلى الله المصير। আৰু যিয়ে এনেকুৱা কৰিব তাৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাই। কিন্তু যদি তোমালোকে সিহঁতৰ পৰা আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা তেন্তে বিষয়টো সুকীয়া, আৰু আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে। আৰু জানি থোৱা আল্লাহৰ ফালেই তোমালোকৰ প্ৰত্যাৱৰ্তন। قل إن تخفوا ما في صدوركم أو تبدوه يعلمه الله ويعلم ما في السماوات وما في الأرض والله على كل شيء قدير। কোৱা, তোমালোকৰ অন্তৰত যি আছে সেয়া যদি তোমালোকে গোপন কৰা অথবা ব্যক্ত কৰা তথাপিও আল্লাহে সেয়া জানে। আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেয়াও তেওঁ জানে। আনকি আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান। يوم تجد كل نفس ما عملت من خير محضرا وما عملت من سوء تود لو أن بينها وبينه أمدا بعيدا। যিদিনা প্ৰত্যেকেই নিজৰ ভাল আমল আৰু বেয়া আমল উপস্থিত পাব সেইদিনা সি কামনা কৰিব যদি তাৰ আৰু ইয়াৰ মাজত বিশাল ব্যৱধান হ'লেহেঁতেন। ويحذركم الله نفسه والله رؤوف بالعباد। আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে আৰু আল্লাহ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল। قل إن كنتم تحبون الله فاتبعوني يحببكم الله ويغفر لكم ذنوبكم والله غفور رحيم। কোৱা, তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা। আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু। قل أطيعوا الله والرسول فإن تولوا فإن الله لا يحب الكافرين। কোৱা, তোমালোকে আল্লাহ আৰু ৰাছুলৰ আনুগত্য কৰা, তাৰ পিছতো যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা আল্লাহে নিশ্চয় কাফিৰসকলক পছন্দ নকৰে। إن الله اصطفى آدم ونوحا وآل إبراهيم وآل عمران على العالمين। নিশ্চয় আল্লাহে আদম, নূহ, ইব্ৰাহিমৰ বংশধৰ আৰু ইমৰানৰ বংশধৰসকলক সমগ্ৰ সৃষ্টি জগতৰ ওপৰত মনোনীত কৰিছিল। ذرية بعضها من بعض والله سميع عليم। তেওঁলোক হৈছে ইজনে সিজনৰ বংশধৰ আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ। إذ قالت امرأة عمران رب إني نذرت لك ما في بطني محررا فتقبل مني إنك أنت السميع العليم। স্মৰণ কৰা যেতিয়া ইমৰানৰ স্ত্ৰীয়ে কৈছিল, হে মোৰ প্ৰতিপালক, মোৰ গৰ্ভত যি আছে নিশ্চয় মই সেয়া একান্ত মনে তোমাৰ বাবে মান্যত কৰিলোঁ। সেয়ে তুমি মোৰ পৰা এইটো কবুল কৰা, নিশ্চয় তুমি সৰ্বশ্ৰোতা সৰ্বজ্ঞ। فلما وضعتها قالت رب إني وضعتها أنثى والله أعلم بما وضعت وليس الذكر كالأنثى। তাৰপিছত যেতিয়া তেওঁ অৰ্থাৎ ইমৰানৰ স্ত্ৰীয়ে সেই সন্তান প্ৰসৱ কৰিলে তেতিয়া তেওঁ ক'লে, হে মোৰ প্ৰতিপালক, নিশ্চয় মই কন্যা সন্তানহে প্ৰসৱ কৰিছোঁ। প্ৰকৃততে তেওঁ যি প্ৰসৱ কৰিছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত, আৰু পুত্ৰ সন্তান কন্যা সন্তানৰ দৰে নহয়। وإني سميتها مريم وإني أعيذها بك وذريتها من الشيطان الرجيم। যি কি নহওক মই ইয়াৰ নাম ৰাখিছোঁ মাৰিয়াম, লগতে অভিশপ্ত শয়তানৰ পৰা তেওঁক
আৰু তেওঁৰ বংশধৰসকলক তোমাৰ আশ্ৰয় দিছো فتقبلها ربها بقبول حسن وأنبتها نباتا حسنا وكفلها زكريا كلما دخل عليها زكريا المحراب وجد عندها رزقا এতেকে তেওঁ প্ৰতিপালকে তেওঁক আগ্ৰহেৰে কবুল কৰিলে আৰু তেওঁক উত্তম ৰূপে লালন পালন কৰিলে আৰু জাকাৰিয়াৰ তত্ত্বাৱধানত ৰাখিলে যেতিয়াই জাকাৰিয়াই তেওঁৰ কোঠাত প্ৰৱেশ কৰিছিল قال يا مريم أنى لك هذا قالت هو من عند الله إن الله يرزق من يشاء بغير حساب তেতিয়াই তেওঁৰ ওচৰত খাদ্য সামগ্ৰী দেখিবলৈ পাইছিল তেওঁ কৈছিল হে মাৰিয়াম এইবোৰ তুমি ক'ত পালা মাৰিয়ামে কৈছিল এইবোৰ হৈছে আল্লাহৰ তৰফৰ পৰা অহা নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা প্ৰদান কৰে هنالك دعا زكريا ربه قال رب هب لي من لدنك ذرية طيبة إنك سميع الدعاء সেই ঠাইতে জাকাৰিয়াই তেওঁৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক'লে হে মোৰ প্ৰতিপালক তুমি মোক তোমাৰ ফালৰ পৰা উত্তম বংশধৰ প্ৰদান কৰা নিশ্চয় তুমি প্ৰাৰ্থনা সৰ্বলকাৰী فنادته الملائكة وهو قائم يصلي في المحراب أن الله يبشرك بيحيى مصدقا بكلمة من الله وسيدا وحصورا ونبيا من الصالحين তাৰপিছত জাকাৰিয়াই যেতিয়া ইবাদত কক্ষত সালাতত থিয় হ'ল তেতিয়া ফেৰেশতাসকলে তেওঁক আহ্বান কৰি ক'লে নিশ্চয় আল্লাহে আপোনালৈ ইয়াৰ সুসংবাদ দিছে তেওঁ হ'ব আল্লাহৰ তৰফৰ পৰা আগমনকৃত এটা কলিমা অৰ্থাৎ ঈশা সত্যায়নকাৰী লগতে তেওঁ হ'ব এজন নেতা মুখ আসক্তিমুক্ত আৰু পুণ্যবানসকলৰ অন্তৰ্ভুক্ত এজন নবী قال رب أنى يكون لي غلام وقد بلغني الكبر وامرأتي عاقر قال كذلك الله يفعل ما يشاء তেওঁ ক'লে হে মোৰ প্ৰতিপালক মোৰ সন্তান কেনেকৈ হ'ব অথচ মোৰ বাৰ্ধক্য আহি পৰিছে আৰু মোৰ স্ত্ৰীও হৈছে বন্ধা আল্লাহে ক'লে এইদৰেই আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে কৰে قال رب اجعل لي آية قال آيتك ألا تكلم الناس 3 أيام إلا رمزا واذكر ربك كثيرا وسبح بالعشي والإبكار তেওঁ ক'লে হে মোৰ প্ৰতিপালক মোক এটা নিদৰ্শন দিয়া আল্লাহে ক'লে তোমাৰ নিদৰ্শন এইটোৱে যে 3 দিনলৈকে তুমি আকাৰ ইংগিতৰ বাহিৰে মানুহৰ লগত কথা ক'ব নোৱাৰিবা এতেকে তুমি তোমাৰ প্ৰতিপালকক অধিক স্মৰণ কৰা আৰু পুৱা গধূলি তেওঁৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা وإذ قالت الملائكة يا مريم إن الله اصطفاك وطهرك واصطفاك على نساء العالمين আৰু স্মৰণ কৰা যেতিয়া ফেৰেশতাসকলে কৈছিল হে মাৰিয়াম নিশ্চয় আল্লাহে তোমাক মনোনীত কৰিছে আৰু পবিত্ৰ কৰিছে লগতে বিশ্বজগতৰ নাৰীসকলৰ ওপৰত তোমাক মনোনীত কৰিছে يا مريم قنتي لربك واسجدي واركعي مع الراكعين হে মাৰিয়াম তুমি তোমাৰ প্ৰতিপালকৰ অনুগত হোৱা লগতে তেওঁক সাজদা কৰা আৰু ৰুকুকাৰীসকলৰ লগত ৰুকু কৰা ذلك من أنباء الغيب نوحيه إليك وما كنت لديهم إذ يلقون أقلامهم أيهم يكفل مريم وما كنت لديهم إذ يختصمون এইটো অদৃশ্য সংবাদসমূহৰ অন্তৰ্ভুক্ত যেটো আমি তোমাক অহিৰ দ্বাৰা অৱহিত কৰিছো আৰু মাৰিয়ামৰ তত্ত্বাৱধানৰ দায়িত্ব সিহঁতৰ মাজৰ কোনে গ্ৰহণ কৰিব তাৰ বাবে যেতিয়া সিহঁতৰ কলম নিক্ষেপ কৰিছিল তেতিয়া তুমি সিহঁতৰ ওচৰত উপস্থিত নাছিলা আৰু সিহঁতে যেতিয়া এই বিষয়ে বাৰণবাদ কৰি আছিল তেতিয়াও তুমি তাত উপস্থিত নাছিলা إذ قالت الملائكة يا مريم إن الله يبشرك بكلمة منه اسمه المسيح عيسى ابن مريم وجيها في الدنيا والآخرة
وجيها في الدنيا والآخرة ومن المقربين স্মরণ করা যেতিয়া ফিৰিস্তাসকলে কৈছিল, হে মাৰিয়াম, নিশ্চয় আল্লাহে তোমাক তেওঁৰ তৰফৰ পৰা এটা কলিমাৰ দ্বাৰা সৃষ্টি হ'বলগীয়া সন্তানৰ সংবাদ দিছে, যাৰ নাম হ'ব মছিহ, মাৰিয়ামৰ পুত্ৰ ঈসা। তেওঁ পৃথিৱী আৰু পৰকালত সন্মানিত আৰু সান্নিধ্যপ্ৰাপ্তসকলৰ অন্যতম হ'ব। ويكلم الناس في المهد وكهلا ومن الصالحين। তেওঁ কেঁচুৱা অৱস্থাত অৰ্থাৎ দুৰ্নাত থকা অৱস্থাত আৰু পূৰ্ণ বয়সতো মানুহৰ লগত কথা ক'ব পাৰিব, আৰু তেওঁ পুণ্যৱান সকলৰ অন্তৰ্ভুক্ত হ'ব। قالت رب أنى يكون لي ولد ولم يمسسني بشر قال كذلك الله يخلق ما يشاء إذا قضى أمرا فإنما يقول له كن فيكون। মাৰিয়ামে ক'লে, হে মোৰ প্ৰতিপালক, কেনেকৈ মোৰ সন্তান হ'ব, অথচ কোনো পুৰুষেই মোক স্পৰ্শ কৰা নাই? আল্লাহে ক'লে, এনেকৈয়ে আল্লাহে যি ইচ্ছা কৰে সৃষ্টি কৰে। তেওঁ যেতিয়া কোনো বিষয়ে সিদ্ধান্ত লয় তেতিয়া কেৱল কয় হ, ফলত সেইটো তৎক্ষণাত হৈ যায়। ويعلمه الكتاب والحكمة والتوراة والإنجيل। আৰু তেওঁ তাক কিতাপ, হিকমত, তাওৰাত আৰু ইঞ্জিলৰ শিক্ষা দিব। ورسولا إلى بني إسرائيل أني قد جئتكم بآية من ربكم أني أخلق لكم من الطين كهيئة الطير فأنفخ فيه فيكون طيرا بإذن الله। আৰু তেওঁ বনী ইছৰাইলৰ বাবে ৰাসূল হিচাপে প্ৰেৰণ কৰিব। তেওঁ ক'ব, নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ নিদৰ্শন লৈ আহিছো যে নিশ্চয় মই তোমালোকৰ বাবে বোকা মাটিৰ দ্বাৰা এটা চৰাই সদৃশ আকৃতি গঠন কৰিম, তাৰপিছত তাত মই ফুৰিম, ফলত আল্লাহৰ আদেশত সেইটো চৰাই হৈ যাব। وأبرئ الأكمه والأبرص وأحيي الموتى بإذن الله وأنبئكم بما تأكلون وما تدخرون في بيوتكم إن في ذلك لآية لكم إن كنتم مؤمنين। লগতে মই আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠ ব্যাধিগ্ৰস্ত লোকক নিৰাময় কৰিম আৰু মৃত ব্যক্তিক জীৱিত কৰি দেখুৱাম। তোমালোকে নিজৰ ঘৰত যি খোৱা আৰু যি সঞ্চয় কৰা সেয়াও মই তোমালোকক জনাই দিম। নিশ্চয় ইয়াত তোমালোকৰ বাবে নিদৰ্শন আছে যদি তোমালোকে মুমিন হোৱা। ومصدقا لما بين يدي من التوراة ولأحل لكم بعض الذي حرم عليكم وجئتكم بآية من ربكم فاتقوا الله وأطيعون। আৰু মই আহিছো মুখ সন্মুখত থকা তাওৰাতৰ সত্যায়নকাৰী ৰূপে, আৰু তোমালোকৰ বাবে যিবোৰ হাৰাম আছিল তাৰে কিছুমান হালাল কৰিবলৈ, আৰু মই তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ বাবে নিদৰ্শন লৈ আহিছো। গতিকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা। ইন্নাল্লাহ ৰাব্বী ওয়া ৰাব্বুকুম ফা'বুদুহ হাযা সিরাতুম মুস্তাকিম। নিশ্চয় আল্লাহে হৈছে মোৰ আৰু তোমালোকৰ প্ৰতিপালক, এতেকে তোমালোকে তেওঁৰে ইবাদত কৰা, এইটোৱে হৈছে সৰল পথ। فلما أحس عيسى منهم الكفر قال من أنصاري إلى الله قال الحواريون نحن أنصار الله آمنا بالله واشهد بأننا مسلمون। তাৰপিছত যেতিয়া ঈসাই সিহঁতৰ অবাধ্যতাৰ কথা উপলব্ধি কৰিলে তেতিয়া তেওঁ ক'লে, আল্লাহৰ পথত কোনে মোক সহায় কৰিবা? হাৱাৰীসকলে ক'লে, আমি সকলোৱে আল্লাহৰ পথত সহায় কৰিম। আমি আল্লাহৰ প্ৰতি ইমান আনিছো আৰু আপুনি সাক্ষী থাকক যে নিশ্চয় আমি মুছলিম, অৰ্থাৎ আত্মসমৰ্পণকাৰী। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين। হে আমাৰ প্ৰতিপালক, তুমি যে অৱতীৰ্ণ কৰিছা তাৰ প্ৰতি আমি ইমান আনিছো আৰু আমি ৰাসূলৰ অনুসৰণ কৰিছো, এতেকে আমাক সাক্ষ্যদানকাৰীসকলৰ তালিকাভুক্ত কৰি লোৱা। ومكروا ومكر الله والله خير الماكرين। আৰু সিহঁতে ষড়যন্ত্ৰ ৰচিছিল আৰু আল্লাহেও কৌশল কৰিছিল, আৰু আল্লাহ উত্তম কৌশলকাৰী। إذ قال الله يا عيسى إني متوفيك ورافعك إلي
ومطهرك من الذين كفروا وجاعل الذين اتبعوك فوق الذين كفروا إلى يوم القيامة স্মরণ কৰা যেতিয়া আল্লাহে কৈছিল হে ঈসা নিশ্চয় মই তোমাক পৰিগ্ৰহণ কৰিম আৰু তোমাক মোৰ ওচৰলৈ উঠাই আনিম আৰু যিসকলে কুফৰি কৰিছে সিহঁতৰ পৰা তোমাক পবিত্ৰ কৰিম আৰু তোমাৰ অনুসাৰীসকলক কিয়ামত পৰ্যন্ত কাফিৰসকলৰ ওপৰত প্ৰাধান্য দিম তাৰ পিছত তোমালোকে মোৰ ওচৰলৈ উভতি আহিবা ثم إلي مرجعكم فأحكم بينكم فيما كنتم فيه تختلفون তেতিয়া মই তোমালোকৰ মাজত মীমাংসা কৰি দিম যিবোৰ বিষয়ক লৈ তোমালোকে মতানক্য কৰিছিলা فأما الذين كفروا فأعذبهم عذابا شديدا في الدنيا والآخرة وما لهم من ناصرين এতেকে যিসকলে কুফৰি কৰিছে মই সিহঁতক পৃথিৱী আৰু আখিৰাতত কঠোৰ শাস্তি প্ৰদান কৰিম আৰু সিহঁতৰ কোনো সহায়কাৰীও নাথাকিব وأما الذين آمنوا وعملوا الصالحات فيوفيهم أجورهم والله لا يحب الظالمين আৰু যিসকলে ইমান আনিছে আৰু নেক আমল কৰিছে তেওঁ সিহঁতক সিহঁতৰ প্ৰতিফল পৰিপূৰ্ণৰূপে প্ৰদান কৰিব আৰু আল্লাহে জালিমসকলক পছন্দ নকৰে ذلك نتلوه عليك من الآيات والذكر الحكيم এইবোৰ আমি তোমাৰ পৰা আয়াত আৰু হিকমত ভৰা অৰ্থাৎ প্ৰজ্ঞাপূৰ্ণ উপদেশৰ পৰা তিলাৱত কৰিছো إن مثل عيسى عند الله كمثل آدم خلقه من تراب ثم قال له كن فيكون নিশ্চয় আল্লাহৰ ওচৰত ঈশাৰ উদাহৰণ হৈছে আদমৰ দৰে তেখেতে তেওঁক মাটিৰ পৰা সৃষ্টি কৰিছিল তাৰ পিছত তেওঁ কৈছিল হ ফলত তেওঁ হৈ গ'ল الحق من ربك فلا تكن من الممترين সত্য তোমাৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত গতিকে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহবা فمن حاجك فيه من بعد ما جاءك من العلم فقل تعالوا ندع أبناءنا وأبناءكم ونساءنا ونساءكم এতেকে তোমাৰ ওচৰলৈ জ্ঞান অহাৰ পিছতো যে এই বিষয়ে অৰ্থাৎ ঈশা সম্পৰ্কে তোমাৰ লগত তৰ্ক কৰে তাক কোৱা আহা আমি আমাৰ আৰু তোমালোকৰ পুত্ৰসকলক আহ্বান কৰোঁ ونساءنا ونساءكم وأنفسنا وأنفسكم ثم نبتهل فنجعل لعنة الله على الكاذبين আমাৰ স্ত্ৰীসকলক আৰু তোমালোকৰ স্ত্ৰীসকলকো আহ্বান কৰোঁ আমিও আহোঁ আৰু তোমালোকেও আহা তাৰ পিছত আমি মুবাহালা অৰ্থাৎ বিনীত প্ৰাৰ্থনা কৰোঁ যে মিছলীয়াসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক إن هذا لهو القصص الحق إن هذا لهو القصص الحق وما من إله إلا الله وإن الله لهو العزيز الحكيم নিশ্চয় এইটোৱে হৈছে সত্য বিৱৰণ আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলা নাই নিশ্চয় আল্লাহ তেওঁই হৈছে পৰম পৰাক্ৰমশালী প্ৰজ্ঞাময় فإن تولوا فإن الله عليم بالمفسدين তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় অৰ্থাৎ ঈশা সম্পৰ্কীয় সত্য ইতিহাসক অস্বীকাৰ কৰে তেন্তে জানি থোৱা নিশ্চয় আল্লাহ ফাসাদকাৰীসকলৰ বিষয়ে সম্যক অৱগত قل يا أهل الكتاب تعالوا إلى كلمة سواء بيننا وبينكم ألا نعبد إلا الله ولا نشرك به شيئا কোৱা হে কিতাপীসকল আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে সেয়া হৈছে আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ তেওঁৰ লগত আন কাকো অংশীদাৰী স্থাপন নকৰোঁ ولا يتخذ بعضنا بعضا أربابا من دون الله فإن تولوا فقولوا اشهدوا بأننا مسلمون আৰু আমাৰ মাজৰ কোনোৱে যাতে ইজনে সিজনক ৰব হিচাপে গ্ৰহণ নকৰে তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেনেহ'লে তোমালোকে কোৱা তোমালোকে সাক্ষী থাকা যে
নিশ্চয় আমি মুসলিম। يا أهل الكتاب لم تحاجون في إبراهيم وما أنزلت التوراة والإنجيل إلا من بعده أفلا تعقلون হে আহলে কিতাব, ইব্ৰাহিমৰ বিষয়ে কিয় তোমালোকে তৰ্ক কৰা? অথচ তাওৰাত আৰু ইঞ্জিল তেওঁৰ পিছতহে অৱতীৰ্ণ হৈছিল। এতেকে তোমালোকে নুবুজা নেকি? ها أنتم هؤلاء حاججتم فيما لكم به علم فلم تحاجون فيما ليس لكم به علم والله يعلم وأنتم لا تعلمون সাৱধান, তোমালোকে সেইসকল লোক যিসকলে সামান্য জ্ঞান লৈ তৰ্ক বিতৰ্ক কৰিছা, কিন্তু যি বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাই সেই বিষয়ক লৈ কিয় তোমালোকে তৰ্ক বিতৰ্ক কৰা? আল্লাহে জানে তোমালোকে একোৱেই নাজানা। ما كان إبراهيم يهوديا ولا نصرانيا ولكن كان حنيفا مسلما وما كان من المشركين ইব্ৰাহিম ইহুদীও নাছিল, নাছাৰাও নাছিল, বৰং তেওঁ আছিল একনিষ্ঠ মুছলিম আৰু তেওঁ মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল। إن أولى الناس بإبراهيم للذين اتبعوه وهذا النبي والذين آمنوا والله ولي المؤمنين নিশ্চয় মানুহৰ মাজত তেওঁলোকেই হৈছে ইব্ৰাহিমৰ ঘনিষ্ঠতম, যিসকলে তেওঁৰ অনুসৰণ কৰিছিল। লগতে এই নবী আৰু মুমিনসকলেও তেওঁৰেই অনুসৰণ কৰে। জানি থোৱা, আল্লাহ হৈছে মুমিনসকলৰ অভিভাৱক। ودت طائفة من أهل الكتاب لو يضلونكم وما يضلون إلا أنفسهم وما يشعرون কিতাবীসকলৰ এটা দলে বিচাৰে যদি সিহঁতে তোমালোকক বিপদগামী কৰিব পাৰিলেহেঁতেন, অথচ সিহঁত নিজেই নিজকে বিপদগামী কৰি আছে, কিন্তু সিহঁতে উপলব্ধি কৰিব পৰা নাই। يا أهل الكتاب لم تكفرون بآيات الله وأنتم تشهدون হে আহলে কিতাব, কিয় তোমালোকে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰি কৰা, অথচ তোমালোকে ইয়াৰ সাক্ষ্য বহন কৰিছা? يا أهل الكتاب لم تلبسون الحق بالباطل وتكتمون الحق وأنتم تعلمون হে আহলে কিতাব, তোমালোকে কিয় সত্যক মিছাৰ সৈতে মিশ্ৰিত কৰা, লগতে জানি বুজি কিয় সত্যক গোপন কৰা? وقالت طائفة من أهل الكتاب آمنوا بالذي أنزل على الذين آمنوا وجه النهار واكفروا آخره لعلهم يرجعون আৰু কিতাবীসকলৰ এটা দলে কয়, যিসকলে ইমান আনিছে সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তোমালোকে দিনৰ প্ৰথমাংশত তাৰ ওপৰত ইমান আনিবা আৰু দিনৰ শেষ ভাগত সেইটোক কুফৰি কৰিবা, যাতে সিহঁতে ইছলামৰ পৰা উভতি আহে। ولا تؤمنوا إلا لمن تبع دينكم قل إن الهدى هدى الله أن يؤتى أحد مثل ما أوتيتم أو يحاجوكم عند ربكم আৰু যিসকলে তোমালোকৰ দিনৰ অনুসৰণ কৰে তেওঁলোকৰ বাহিৰে আন কাকো বিশ্বাস নকৰিবা। কোৱা, নিশ্চয় আল্লাহৰ নিৰ্দেশিত পথেই হৈছে একমাত্ৰ পথ। সিহঁতে এই কথাও কয় যে তোমালোকে এইটোও বিশ্বাস নকৰিবা যে তোমালোকক যিটো দিয়া হৈছে সেয়া আন কাকো দিয়া হ'ব, অথবা তোমালোকৰ প্ৰতিপালকৰ সন্মুখত সিহঁতে তোমালোকৰ বিৰুদ্ধে যুক্তি উত্থাপন কৰিব। قل إن الفضل بيد الله يؤتيه من يشاء والله واسع عليم কোৱা, নিশ্চয় অনুগ্ৰহ হৈছে আল্লাহৰ হাতত, তেওঁ যাক ইচ্ছা কৰে তাক সেইটো প্ৰদান কৰে, আৰু আল্লাহ প্ৰাচুৰ্যময় সৰ্বজ্ঞ। يختص برحمته من يشاء والله ذو الفضل العظيم তেওঁ যাক ইচ্ছা কৰে তেওঁৰ অনুগ্ৰহৰ বাবে একান্তভাৱে নিৰ্বাচিত কৰি লয়,
আৰু আল্লাহ মহা অনুগ্ৰহশীল। ومن أهل الكتاب من إن تأمنه بقنطار يؤده إليك ومنهم من إن تأمنه بدينار لا يؤده إليك إلا ما دمت عليه قائما। আৰু কিতাপীসকলৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যাৰ ওচৰত বিপুল সম্পদ আমানত ৰাখিলেও ঘূৰাই বিচৰাৰ লগে লগে সি ঘূৰাই দিয়ে। আকৌ সিহঁতৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যাৰ ওচৰত মাত্ৰ এটা দিনাৰ আমানত ৰাখিলেও তাৰ ওপৰত সৰ্বোচ্চ তাগিদা প্ৰয়োগ নকৰালৈকে সি সেইটো ঘূৰাই নিদিব। ذلك بأنهم قالوا ليس علينا في الأميين سبيل ويقولون على الله الكذب وهم يعلمون। এইটো এইভাবে যে সিহঁতে কয় এই অশিক্ষিত লোকসকলৰ অধিকাৰ হৰণত আমাৰ কোনো পাপ নহয়। দৰাচলতে সিহঁতে জানি বুজি আল্লাহৰ নামত মিছা কথা কয়। بلى من أوفى بعهده واتقى فإن الله يحب المتقين। হয়, নিশ্চয় যদি কোনোবাই নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰে আৰু তাকো অৱলম্বন কৰে তেন্তে জানি থোৱা নিশ্চয় আল্লাহে মুত্তাকিসকলক ভাল পায়। إن الذين يشترون بعهد الله وأيمانهم ثمنا قليلا أولئك لا خلاق لهم في الآخرة ولا يكلمهم الله। নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি আৰু নিজৰ শপতক তুচ্ছ মূল্যৰ বিনিময়ত বিক্ৰী কৰে আখিৰাতত সিহঁতৰ কোনো অংশ নাই আৰু কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নকব। ولا يكلمهم الله ولا ينظر إليهم يوم القيامة ولا يزكيهم ولهم عذاب أليم। সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব আৰু সিহঁতক পৰিশুদ্ধ নকৰিব আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। وإن منهم لفريقا يلوون ألسنتهم بالكتاب لتحسبوه من الكتاب وما هو من الكتاب। আৰু নিশ্চয় সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকলে কিতাপক জিভাৰ দ্বাৰা বিকৃত কৰে যাতে তোমালোকে সেইটোক আল্লাহৰ কিতাপৰ অংশ বুলি ভাবা অথচ সেইটো কিতাপৰ অংশ নহয়। ويقولون هو من عند الله وما هو من عند الله ويقولون على الله الكذب وهم يعلمون। কিন্তু সিহঁতে কয় এইটো আল্লাহৰ তৰফৰ পৰা অহা অথচ সেইটো আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা নাই বৰং সিহঁতে জানি বুজি আল্লাহৰ ওপৰত মিছা কথাহে কয়। ما كان لبشر أن يؤتيه الله الكتاب والحكم والنبوة ثم يقول للناس كونوا عبادا لي من دون الله কোনো মানুহৰ বাবে সংগত নহয় যে আল্লাহে তেওঁক কিতাপ হিকমত আৰু নবুৱত দান কৰাৰ পাছত তেওঁ মানুহক ক'ব আল্লাহৰ পৰিৱৰ্তে তোমালোকে মোৰ দাস হৈ যোৱা। ولكن كونوا ربانيين بما كنتم تعلمون الكتاب وبما كنتم تدرسون। বৰং তেওঁ এই বুলিহে ক'ব যিহেতু তোমালোকে কিতাপ শিক্ষা দিয়া আৰু যিহেতু তোমালোকে অধ্যয়ন কৰা গতিকে তোমালোকে ৰাব্বানী হৈ যোৱা। ولا يأمركم أن تتخذوا الملائكة والنبيين أربابا أيأمركم بالكفر بعد إذ أنتم مسلمون। এইদৰে তেওঁ তোমালোকক এইটোৰ নিৰ্দেশ নিদিব যে তোমালোকে ফিৰিস্তা আৰু নবীসকলক ৰব হিচাপে গ্ৰহণ কৰা তোমালোকে মুছলিম হোৱাৰ পাছত তেওঁ তোমালোকক কুফৰি কৰাৰ নিৰ্দেশ দিবনে? وإذ أخذ الله ميثاق النبيين لما آتيتكم من كتاب وحكمة ثم جاءكم رسول مصدق لما معكم لتؤمنن به ولتنصرنه। আৰু স্মৰণ কৰা যেতিয়া আল্লাহে নবীসকলৰ পৰা অংগীকাৰ লৈছিল যে যিহেতু মই তোমালোকক কিতাপ আৰু হিকমতৰ শিক্ষা দিছো গতিকে তোমালোকৰ ওচৰত থকা তথ্যৰ সত্যায়নকাৰী ৰূপে যেতিয়াই তোমালোকৰ ওচৰলৈ কোনো ৰাছুল আহিব তেতিয়াই তোমালোকে তাৰ প্ৰতি ইমান আনিবা আৰু তেওঁক সহায় কৰিবা। তেওঁ ক'লে তোমালোকে স্বীকাৰ কৰিলানে
قال أأقررتم وأخذتم على ذلكم إصري قالوا أقررنا قال فاشهدوا وأنا معكم من الشاهدين আৰু এই বিষয়ে মোৰ অংগীকাৰ গ্ৰহণ কৰিলানে? তেওঁলোকে ক'লে, হয়, আমি স্বীকাৰ কৰিলোঁ। তেওঁ ক'লে, তেন্তে তোমালোকে সাক্ষী থাকা আৰু ময়ো তোমালোকৰ লগত সাক্ষী থাকিলোঁ। فمن تولى بعد ذلك فأولئك هم الفاسقون এতেকে ইয়াৰ পিছত যিসকলে মুখ ঘূৰাই ল'ব সিহঁতে হৈছে ফাসিক অৰ্থাৎ সত্যত্যাগী। أفغير دين الله يبغون أفغير دين الله يبغون وله أسلم من في السماوات والأرض طوعا وكرها وإليه يرجعون সিহঁতে আল্লাহৰ দিনৰ পৰিৱৰ্তে আন কিবা দিন বিচাৰে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সকলোৱে ইচ্ছাতে হওক বা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু তেওঁৰ ওচৰলৈকে সিহঁতে প্ৰত্যাৱৰ্তন কৰিব। قل آمنا بالله وما أنزل علينا وما أنزل على إبراهيم وإسماعيل وإسحاق ويعقوب والأسباط وما أوتي موسى وعيسى والنبيون من ربهم তোমালোকে কোৱা, আমি ঈমান আনিছো আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে, লগতে তাৰ প্ৰতি ঈমান আনিছো যি অৱতীৰ্ণ হৈছে ইব্ৰাহিম, ইছমাইল, ইছহাক, ইয়াকুব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈসা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে তাৰ প্ৰতিও আমি ঈমান আনিছো। لا نفرق بين أحد منهم ونحن له مسلمون আমি তেওঁলোকৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নকৰো আৰু আমি তেওঁৰ ওচৰতে আত্মসমৰ্পণকাৰী। ومن يبتغ غير الإسلام دينا فلن يقبل منه ومن يبتغ غير الإسلام دينا فلن يقبل منه وهو في الآخرة من الخاسرين আৰু যে ইছলামৰ বাহিৰে আন কোনো দিন সন্ধান কৰিব তাৰ পৰা সেইটো কেতিয়াও গ্ৰহণ কৰা নহ'ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব। كيف يهدي الله قوما كفروا بعد إيمانهم وشهدوا أن الرسول حق وجاءهم البينات والله لا يهدي القوم الظالمين আল্লাহে কেনেকৈ সেই সম্প্ৰদায়ক হিদায়ত কৰিব যিসকলে ঈমান পোষণ কৰাৰ পিছত আৰু ৰাসূলক সত্য বুলি সাক্ষ্য দিয়াৰ পিছত লগতে সিহঁতৰ ওচৰলৈ স্পষ্ট নিদৰ্শন অহাৰ পিছতো কুফৰি কৰিছে। আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে। أولئك جزاؤهم أن عليهم لعنة الله والملائكة والناس أجمعين ইহঁতে হৈছে সেই সকল লোক যিসকলৰ প্ৰতিদান হৈছে এই যে ইহঁতৰ ওপৰত আল্লাহৰ আৰু ফেৰেশতাসকলৰ তথা সকলো মানুহৰে অভিসম্পাত। خالدين فيها لا يخفف عنهم العذاب ولا هم ينظرون সিহঁতে তাত অৰ্থাৎ জাহান্নামত স্থায়ী হ'ব। সিহঁতৰ শাস্তি অকণো শিথিল কৰা নহ'ব, আনকি সিহঁতক অৱকাশো দিয়া নহ'ব। إلا الذين تابوا من بعد ذلك وأصلحوا فإن الله غفور رحيم কিন্তু সেই সকল লোকৰ বাহিৰে যিসকলে ইয়াৰ পিছত তওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে, এই ক্ষেত্ৰত নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু। إن الذين كفروا بعد إيمانهم ثم ازدادوا كفرا لن تقبل توبتهم وأولئك هم الضالون নিশ্চয় যিসকলে ঈমান পোষণ কৰাৰ পিছত কুফৰি কৰিছে, তাৰ পিছত সিহঁতে কুফৰি কাৰ্যত অধিক আগুৱাই গৈছে, সিহঁতৰ তওবা কেতিয়াও কবুল কৰা নহ'ব আৰু সিহঁতেই হৈছে পথভ্ৰষ্ট।
إن الذين كفروا وماتوا وهم كفار فلن يقبل من أحدهم ملء الأرض ذهبا ولو افتدى به নিশ্চয় যিসকলে কুফৰি কৰিছে আৰু কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে সিহঁতৰ কোনোবাই নিজৰ মুক্তিৰ বাবে বিনিময় হিচাপে পৃথিৱী ভৰা ফুল প্ৰদান কৰিলেও সেইটো কেতিয়াও গ্ৰহণ কৰা নহ'ব। أولئك لهم عذاب أليم وما لهم من ناصرين ইহঁতে হৈছে সেইসকল লোক যিসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি আৰু সিহঁতৰ বাবে কোনো সহায়কাৰী নাই। لن تنالوا البر حتى تنفقوا مما تحبون وما تنفقوا من شيء فإن الله به عليم তোমালোকে যি ভাল পোৱা তাৰ পৰা দান নকৰালৈকে তোমালোকে কেতিয়াও সওৱাব অৰ্জন কৰিব নোৱাৰিবা আৰু তোমালোকে যি ব্যয় কৰা নিশ্চয় আল্লাহ সেই সম্পৰ্কে সবিশেষ অৱগত। كل الطعام كان حلا لبني إسرائيل إلا ما حرم إسرائيل على نفسه من قبل أن تنزل التوراة তাওৰাত অৱতীৰ্ণ হোৱাৰ আগতে ইছৰাইলে নিজৰ ওপৰত যি হাৰাম কৰিছিল তাৰ বাহিৰে বনি ইছৰাইলৰ বাবে যাৱতীয় খাদ্য হালাল আছিল। قل فأتوا بالتوراة فاتلوها إن كنتم صادقين কোৱা যদি তোমালোকে সত্যবাদী হোৱা তেনেহ'লে তাওৰাত লৈ আহা আৰু সেয়া পাঠ কৰা। فمن افترى على الله الكذب من بعد ذلك فأولئك هم الظالمون এতেকে ইয়াৰ পিছতো যিসকলে আল্লাহৰ ওপৰত মিছা ৰটনা কৰে সিহঁতে হৈছে জালিম। قل صدق الله فاتبعوا ملة إبراهيم حنيفا وما كان من المشركين কোৱা আল্লাহে সত্য কথাই কৈছে সেয়ে তোমালোকে একনিষ্ঠভাৱে ইব্ৰাহিমৰ মিল্লতৰ অনুসৰণ কৰা আৰু জানি থোৱা তেওঁ মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল। إن أول بيت وضع للناس للذي ببكة مباركا وهدى للعالمين নিশ্চয় মানৱ জাতিৰ বাবে সৰ্বপ্ৰথম যিখন ঘৰ প্ৰতিষ্ঠিত হৈছিল সেয়া মক্কাত অৱস্থিত সেইখন হৈছে বৰকতময় আৰু বিশ্ববাসীৰ বাবে হৃদায়ত। فيه آيات بينات مقام إبراهيم ومن دخله كان آمنا তাত বহুতো সুস্পষ্ট নিদৰ্শন আছে যেনে মাকামে ইব্ৰাহিম অৰ্থাৎ শিলৰ ওপৰত ইব্ৰাহিমৰ পদচিহ্ন যিয়ে তাত প্ৰৱেশ কৰিব সি নিৰাপত্তা লাভ কৰিব। ولله على الناس حج البيت من استطاع إليه سبيلا ومن كفر فإن الله غني عن العالمين আৰু মানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ্য আছে আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ কৰা তাৰ বাবে অৱশ্য কৰ্তব্য অৰ্থাৎ অনিবাৰ্য আৰু যিয়ে কুফৰি কৰিব সি জানি থোৱা উচিত নিশ্চয় আল্লাহ সৃষ্টি জগতৰ মুখাপেক্ষী নহয়। قل يا أهل الكتاب لم تكفرون بآيات الله والله شهيد على ما تعملون কোৱা হে আহলে কিতাব তোমালোকে আল্লাহৰ আয়াতসমূহক কিয় অস্বীকাৰ কৰা আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহেই সাক্ষী। قل يا أهل الكتاب لم تصدون عن سبيل الله من آمن تبغونها عوجا وأنتم شهداء وما الله بغافل عما تعملون কোৱা হে আহলে কিতাব যিজন ব্যক্তিয়ে ইমান আনিছে তোমালোকে বক্ৰতা অনুসন্ধান কৰি আল্লাহৰ পথত তেওঁক কিয় বাধা দিয়া অথচ তোমালোকে এই বিষয়ে সাক্ষী জানি থোৱা তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়। يا أيها الذين آمنوا إن تطيعوا فريقا من الذين أوتوا الكتاب يردوكم بعد إيمانكم كافرين হে মুমিনসকল যিসকলক কিতাপ প্ৰদান কৰা হৈছে তোমালোকে যদি সিহঁতৰ এটা দলৰ আনুগত্য কৰা তেন্তে সিহঁতে তোমালোকক ইমান অনাৰ পিছত
আকৌ কাফিৰ অৱস্থালৈ উভতাই লৈহে এৰিব। وكيف تكفرون وأنتم تتلى عليكم آيات الله وفيكم رسوله ومن يعتصم بالله فقد هدي إلى صراط مستقيم। আৰু কেনেকৈ তোমালোকে কুফৰি কৰা, অথচ আল্লাহৰ আয়াতসমূহ তোমালোকৰ ওচৰত তিলাৱত কৰা হয় আৰু তোমালোকৰ মাজত তেওঁৰ ৰাসূলো উপস্থিত আছে। আৰু যি ব্যক্তিয়ে আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰিব সি নিশ্চয় সৰল পথৰ হিদায়ত লাভ কৰিব। يا أيها الذين آمنوا اتقوا الله حق تقاته ولا تموتن إلا وأنتم مسلمون। হে ইমানদাৰসকল, তোমালোকে যথাৰ্থভাৱে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু তোমালোকে মুছলিম অৰ্থাৎ পৰিপূৰ্ণ আত্মসমৰ্পণকাৰী নোহোৱালৈকে মৃত্যুবৰণ নকৰিবা। واعتصموا بحبل الله جميعا ولا تفرقوا واذكروا نعمة الله عليكم إذ كنتم أعداء فألف بين قلوبكم فأصبحتم بنعمته إخوانا। আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধাৰণ কৰা আৰু পৰস্পৰৰ বিচ্ছিন্ন নহবা। লগতে তোমালোকৰ প্ৰতি আল্লাহে কৰা অনুগ্ৰহ স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰৰ শত্ৰু আছিলা। তাৰপিছত তেওঁই তোমালোকৰ হৃদয়ত প্ৰীতিৰ সঞ্চাৰ কৰিছে, ফলত তেওঁৰ অনুগ্ৰহত তোমালোকে পৰস্পৰে ভাই ভাই হৈ গৈছা। وكنتم على شفا حفرة من النار فأنقذكم منها كذلك يبين الله لكم آياته لعلكم تهتدون। তোমালোক আছিলা অগ্নিগৰ্তৰ দুৱাৰত, তেওঁই তোমালোকক তাৰ পৰা ৰক্ষা কৰিছে। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বিবৃত কৰে যাতে তোমালোকে হিদায়ত পোৱা। ولتكن منكم أمة يدعون إلى الخير ويأمرون بالمعروف وينهون عن المنكر وأولئك هم المفلحون। আৰু তোমালোকৰ মাজত এনেকুৱা এটা দল হোৱা উচিত যিসকলে কল্যাণৰ ফালে মানুহক আহ্বান কৰিব আৰু সৎকৰ্মৰ নিৰ্দেশ দিব আৰু অসৎ কৰ্মৰ পৰা নিষেধ কৰিব, আৰু তেওঁলোকে হ'ব সাফল্যমণ্ডিত। ولا تكونوا كالذين تفرقوا واختلفوا من بعد ما جاءهم البينات وأولئك لهم عذاب عظيم। তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে স্পষ্ট নিদৰ্শনসমূহৰ পিছতো বিভিন্ন দলত বিভক্ত হৈছে আৰু নিজৰ মাজতে মতানৈক্য সৃষ্টি কৰিছে, আৰু সিহঁতৰ বাবে আছে মহা শাস্তি। يوم تبيض وجوه وتسود وجوه يوم تبيض وجوه وتسود وجوه فأما الذين اسودت وجوههم أكفرتم بعد إيمانكم فذوقوا العذاب بما كنتم تكفرون। সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ'ব আৰু কিছুমান মুখমণ্ডল কলা পৰিব। যিহঁতৰ মুখ কলা পৰিব সিহঁতক কোৱা হ'ব, তোমালোকে ইমান অনাৰ পিছত আকৌ কুফৰি কৰিছিলা নেকি? এতেকে তোমালোকে শাস্তি ভোগ কৰা যিহেতু তোমালোকে কুফৰি কৰিছিলা। وأما الذين ابيضت وجوههم ففي رحمة الله هم فيها خالدون। আৰু যিসকলৰ মুখ উজ্জ্বল হ'ব তেওঁলোকে আল্লাহৰ অনুগ্ৰহত থাকিব, তাত তেওঁলোক চিৰস্থায়ী হ'ব। تلك آيات الله نتلوها عليك بالحق وما الله يريد ظلما للعالمين। এইবোৰ হৈছে আল্লাহৰ আয়াত যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছো, আৰু আল্লাহে সৃষ্টি জগতৰ প্ৰতি অন্যায় অবিচাৰ কৰিব নিবিচাৰে। ولله ما في السماوات وما في الأرض وإلى الله ترجع الأمور। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই, আৰু আল্লাহৰ ওচৰতে সকলো প্ৰত্যাৱৰ্তিত হ'ব। كنتم خير أمة أخرجت للناس
تأمرون بالمعروف وتنهون عن المنكر وتؤمنون بالله তোমালোকে শ্রেষ্ঠ উম্মত মানৱ জাতিৰ হিদায়তৰ বাবে তোমালোকক উলিওৱা হৈছে কাৰণ তোমালোকে সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা লগতে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰা ولو آمن أهل الكتاب لكان خيرا لهم منهم المؤمنون وأكثرهم الفاسقون আহলে কিতাবসকলে যদি ঈমান আনিলেহেঁতেন তেন্তে সিহঁতৰ বাবে এয়া ভাল হ'লহেঁতেন সিহঁতৰ মাজত কিছুমান মুমিনো আছে কিন্তু সিহঁতৰ অধিকাংশই হৈছে ফাসিক لن يضروكم إلا أذى وإن يقاتلوكم يولوكم الأدبار ثم لا ينصرون সামান্য কষ্ট দিয়াৰ বাহিৰে সিহঁতে তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰিব তাৰ পিছত সিহঁতক সহায় কৰা নহ'ব ضربت عليهم الذلة أينما ثقفوا إلا بحبل من الله وحبل من الناس وباءوا بغضب من الله وضربت عليهم المسكنة আল্লাহ আৰু মানুহৰ আশ্ৰয়ৰ বাহিৰে সিহঁতে য'তেই অৱস্থান নকৰক কিয় তাতেই সিহঁতৰ বাবে লাঞ্ছনা নিৰ্ধাৰণ কৰা হৈছে সিহঁত হৈছে আল্লাহৰ ক্ৰোধৰ পাত্ৰ লগতে সিহঁতৰ ওপৰত দাৰিদ্ৰতা নিৰ্ধাৰণ কৰি দিয়া হৈছে ذلك بأنهم كانوا يكفرون بآيات الله ويقتلون الأنبياء بغير حق ذلك بما عصوا وكانوا يعتدون এই কাৰণে যে সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু অন্যায়ভাৱে নবীসকলক হত্যা কৰিছিল লগতে এই কাৰণেও যে সিহঁত অবাধ্য হৈছিল আৰু সীমা লংঘন কৰিছিল ليسوا سواء من أهل الكتاب أمة قائمة يتلون آيات الله آناء الليل وهم يسجدون সিহঁতৰ মাজৰ সকলোৱে সমান নহয় কিতাপীসকলৰ মাজত অবিচলিত এটা দলো আছে সিহঁতে ৰাতি আল্লাহৰ আয়াতসমূহ তিলাৱত কৰে আৰু সাজদা কৰে يؤمنون بالله واليوم الآخر ويأمرون بالمعروف وينهون عن المنكر ويسارعون في الخيرات وأولئك من الصالحين সিহঁতে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে সৎকৰ্মৰ নিৰ্দেশ দিয়ে অসৎকৰ্মৰ পৰা নিষেধ কৰে লগতে সিহঁতে কল্যাণকৰ কামত প্ৰতিযোগিতা কৰে আৰু এওঁলোকে হৈছে পুণ্যৱানসকলৰ অন্তৰ্ভুক্ত وما يفعلوا من خير فلن يكفروه والله عليم بالمتقين সিহঁতে যি ভাল কাম কৰিছে তাৰ পৰা সিহঁতক কেতিয়াও বঞ্চিত কৰা নহ'ব আৰু আল্লাহ মুত্তাকিসকলৰ বিষয়ে সবিশেষ অৱগত إن الذين كفروا لن تغني عنهم أموالهم ولا أولادهم من الله شيئا وأولئك أصحاب النار هم فيها خالدون নিশ্চয় যিসকলে কুফৰি কৰিছে আল্লাহৰ ওচৰত সিহঁতৰ ধন সম্পদ আৰু সন্তান সন্ততি কোনো কামত নাহিব সিহঁতে হৈছে জাহান্নামৰ অধিবাসী আৰু তাত সিহঁত চিৰকাল থাকিব مثل ما ينفقون في هذه الحياة الدنيا كمثل ريح فيها صر أصابت حرث قوم ظلموا أنفسهم فأهلكته এই পাৰ্থিৱ জীৱনত সিহঁতে যি ব্যয় কৰে তাৰ উদাহৰণ হৈছে হিম শীতল বতাহৰ দৰে যিটোৱে অন্যায়কাৰী সম্প্ৰদায়ৰ শস্য খেতিত আঘাত কৰে আৰু তাক ধ্বংস কৰি দিয়ে وما ظلمهم الله ولكن أنفسهم يظلمون প্ৰকৃততে আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাই সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছে يا أيها الذين آمنوا لا تتخذوا بطانة من
دونكم لا يألونكم خبالا হে মুমিনসকল, তোমালোকে মুমিনসকলৰ বাহিৰে বেলেগক অন্তৰংগ বন্ধুৰূপে গ্ৰহণ নকৰিবা। সিহঁতে তোমালোকক অনিষ্ট কৰিবলৈ ত্ৰুটি নকৰিব। ودوا ما عنتم قد بدت البغضاء من أفواههم وما تخفي صدورهم أكبر قد بينا لكم الآيات إن كنتم تعقلون কাৰণ সিহঁতে তোমালোকৰ মাৰাত্মক ক্ষতিৰ কামনা কৰে। নিশ্চয় সিহঁতৰ মুখৰ পৰা শত্ৰুতা প্ৰকাশ পাইছে আৰু সিহঁতৰ অন্তৰে যিটো গোপন কৰে সেয়া আৰু অধিক ভয়াৱহ। নিশ্চয় তোমালোকৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছো যদি তোমালোকে অনুধাৱন কৰা। ها أنتم أولئك تحبونهم ولا يحبونكم وتؤمنون بالكتاب كله وإذا لقوكم قالوا آمنا وإذا خلوا عضوا عليكم الأنامل من الغيظ চোৱা, তোমালোকেই সিহঁতক ভাল পোৱা, সিহঁতে কিন্তু তোমালোকক ভাল নাপায়। আনহাতে তোমালোকে সকলো ঐকিক গ্ৰন্থক বিশ্বাস কৰা, কিন্তু সিহঁতে তোমালোকৰ গ্ৰন্থক বিশ্বাস নকৰে। লগতে সিহঁতে যেতিয়া তোমালোকৰ সংস্পৰ্শত আহে তেতিয়া কয় আমি ইমান আনিছোঁ, কিন্তু যেতিয়া অপৰপৰীয়াকৈ পৰস্পৰে মিলিত হয় তেতিয়া তোমালোকৰ প্ৰতি আক্ৰোশত সিহঁতে নিজৰ আঙুলিৰ অগ্ৰভাগ কামুৰিবলৈ ধৰে। قل موتوا بغيظكم إن الله عليم بذات الصدور কোৱা, তোমালোকৰ ক্ৰোধত তোমালোকে বৰা, নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। إن تمسسكم حسنة تسؤهم وإن تصبكم سيئة يفرحوا بها তোমালোকৰ মংগল হলে সিহঁতে কষ্ট অনুভৱ কৰে আৰু তোমালোকৰ অমংগল হলে সিহঁতে আনন্দিত হয়। وإن تصبروا وتتقوا لا يضركم كيدهم شيئا إن الله بما يعملون محيط তোমালোকে যদি ধৈৰ্যশীল হোৱা আৰু মুত্তাকি হোৱা তেন্তে সিহঁতৰ ষড়যন্ত্ৰই তোমালোকক একো ক্ষতি কৰিব নোৱাৰিব। সিহঁতে যি কৰে নিশ্চয় আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে। وإذ غدوت من أهلك تبوئ المؤمنين مقاعد للقتال والله سميع عليم আৰু স্মৰণ কৰা, উহুদৰ দিনা যেতিয়া তুমি পুৱাৰ ভাগত নিজৰ পৰিয়ালৰ পৰা ওলাই গৈ যুদ্ধৰ বাবে মুমিনসকলক ৰণক্ষেত্ৰত বিন্যস্ত কৰিছিলা আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ। إذ هم الطائفتان منكم أن تفشلا والله وليهما وعلى الله فليتوكل المؤمنون যেতিয়া তোমালোকৰ মাজৰ দুটা দলে হতাশ হৈ সাহস হেৰুৱাৰ উপক্ৰম হৈছিল অথচ আল্লাহ আছিল উভয়ৰে সহায়ক আৰু আল্লাহৰ ওপৰতে মুমিনসকলে ভৰসা কৰা উচিত। ولقد نصركم الله ببدر وأنتم أذلة فاتقوا الله لعلكم تشكرون আৰু নিশ্চয় বদৰৰ যুদ্ধত আল্লাহে তোমালোকক সহায় কৰিছিল। সেই সময়ত তোমালোক আছিলা অতি দুৰ্বল, এতেকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা। إذ تقول للمؤمنين ألن يكفيكم أن يمدكم ربكم بثلاثة آلاف من الملائكة منزلين স্মৰণ কৰা, যেতিয়া তুমি মুমিনসকলক কৈছিলা এইটো তোমালোকৰ বাবে যথেষ্ট নহয় নেকি যে তোমালোকৰ প্ৰতিপালকে ৩,০০০ ফিৰিষ্টা অৱতীৰ্ণ কৰি তোমালোকক সহায় কৰিব। بلى إن تصبروا وتتقوا ويأتوكم من فورهم هذا يمددكم ربكم ب5,000 من الملائكة مسومين হয়, নিশ্চয় যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা আৰু তাকো অৱলম্বন কৰা তেন্তে সিহঁতে দ্ৰুত গতিত তোমালোকৰ ওপৰত আক্ৰমণ কৰিলে তোমালোকৰ প্ৰতিপালকে ৫,০০০ বিশেষ ৰূপে চিহ্নিত ফিৰিষ্টা প্ৰদান কৰি তোমালোকক সহায় কৰিব। وما جعله الله إلا بشرى لكم ولتطمئن قلوبكم به وما النصر إلا من عند الله العزيز الحكيم আৰু আল্লাহে এই সহায়ক তোমালোকৰ বাবে সুসংবাদ বনাইছে
যাতে ইয়াৰ দ্বাৰা তোমালোকৰ অন্তৰে প্ৰশান্তি লাভ কৰে কিয়নো সহায় কেৱল পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰাহে আহে ليقطع طرفا من الذين كفروا أو يكبتهم فينقلبوا خائبين যাতে তেওঁ কাফিৰসকলৰ এটা অংশক ধ্বংস কৰিব পাৰে অথবা লাঞ্ছিত কৰিব পাৰে ফলত যাতে সিহঁতে নিৰাশ হৈ উভতি যায় ليس لك من الأمر شيء أو يتوب عليهم أو يعذبهم فإنهم ظالمون তেওঁ সিহঁতৰ তওবা কবুল কৰে নে সিহঁতক শাস্তি দিয়ে এই বিষয়ে তোমাৰ কোনো অধিকাৰ নাই কাৰণ সিহঁত হৈছে জালিম ولله ما في السماوات وما في الأرض يغفر لمن يشاء ويعذب من يشاء والله غفور رحيم আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰে তেওঁ যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু তেওঁ যাক ইচ্ছা কৰে শাস্তি দিয়ে জানি থোৱা আল্লাহ ক্ষমাশীল পৰম দয়ালু يا أيها الذين آمنوا لا تأكلوا الربا أضعافا مضاعفة واتقوا الله لعلكم تفلحون হে মুমিনসকল তোমালোকে চক্ৰবৃদ্ধি হাৰত খুত নাখাবা আৰু আল্লাহৰ তাকৱা অৱলম্বন কৰা যাতে তোমালোকে সফল হ'ব পাৰা واتقوا النار التي أعدت للكافرين আৰু তোমালোকে সেই জুইক ভয় কৰা যেটো কাফিৰসকলৰ বাবে প্ৰস্তুত কৰা হৈছে وأطيعوا الله والرسول لعلكم ترحمون লগতে তোমালোকে আল্লাহ আৰু ৰাসূলৰ আনুগত্য কৰা যাতে তোমালোকে কৃপা লাভ কৰিব পাৰা وسارعوا إلى مغفرة من ربكم وجنة عرضها السماوات والأرض أعدت للمتقين আৰু তোমালোকে দ্ৰুত অগ্ৰসৰ হোৱা নিজ প্ৰতিপালকৰ ক্ষমাৰ পিনে আৰু সেই জান্নাতৰ পিনে যাৰ পৰিধি আকাশসমূহ আৰু পৃথিৱীৰ সমান যেটো প্ৰস্তুত কৰা হৈছে মুত্তাকিসকলৰ বাবে الذين ينفقون في السراء والضراء والكاظمين الغيظ والعافين عن الناس والله يحب المحسنين যিসকলে সুখী অৱস্থাত আৰু দুখী অৱস্থাত দান কৰে আৰু ক্ৰোধ সংবৰণ কৰে তথা মানুহক ক্ষমা কৰে আল্লাহে সেই সৎকৰ্মশীল লোকসকলক ভাল পায় والذين إذا فعلوا فاحشة أو ظلموا أنفسهم ذكروا الله فاستغفروا لذنوبهم ومن يغفر الذنوب إلا الله ولم يصروا على ما فعلوا وهم يعلمون আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে আল্লাহৰ বাহিৰে আৰু কোনে পাপ ক্ষমা কৰিব আৰু তেওঁলোকে যেটো গুনাহ কৰি পেলাইছে সেইটো জানি বুজি পুনৰ নকৰে أولئك جزاؤهم مغفرة من ربهم وجنات تجري من تحتها الأنهار خالدين فيها ونعم أجر العاملين এওঁলোকে হৈছে সেই সকল লোক যিসকলৰ পুৰস্কাৰ হৈছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা আৰু জান্নাত যাৰ তলদেশত নদী প্ৰবাহিত থাকিব তাত তেওঁলোক স্থায়ী হ'ব আৰু সৎকৰ্মশীল লোকৰ পুৰস্কাৰ কিমান যে উত্তম قد خلت من قبلكم سنن فسيروا في الأرض فانظروا كيف كان عاقبة المكذبين নিশ্চয় তোমালোকৰ পূৰ্বে বহু জাতিৰ ৰীতিনীতি অতীত হৈ গৈছে সেই তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু চোৱা মিছনীয়াসকলৰ কি পৰিণাম হৈছিল هذا بيان للناس وهدى وموعظة للمتقين এইবোৰ হৈছে মানুহৰ বাবে স্পষ্ট বৰ্ণনা আৰু মুত্তাকিসকলৰ বাবে হিদায়ত আৰু উপদেশ ولا تهنوا ولا تحزنوا وأنتم الأعلون إن
إن كنتم مؤمنين. তোমালোকে দুর্বল নহবা আৰু চিন্তিতও নহবা, তোমালোকেই বিজয়ী হবা যদি তোমালোকে মুমিন হোৱা। إن يمسسكم قرح فقد مس القوم قرح مثله وتلك الأيام نداولها بين الناس. উহুদৰ যুদ্ধত যদি তোমালোকে আঘাত পাইছা, তেন্তে সিহঁতো বদৰৰ যুদ্ধত তেনে আঘাত পাইছে। আমি মানুহৰ মাজত পৰ্যায়ক্ৰমে এই দিনবোৰৰ আৱৰ্তন ঘটাই থাকোঁ। وليعلم الله الذين آمنوا ويتخذ منكم شهداء والله لا يحب الظالمين. যাতে আল্লাহে মুমিনসকলক প্ৰকাশ কৰিব পাৰে আৰু তোমালোকৰ মাজৰ পৰা কিছুমানক শ্বহীদ ৰূপে গ্ৰহণ কৰিব পাৰে, আৰু আল্লাহে জালিমসকলক পছন্দ নকৰে। وليمحص الله الذين آمنوا ويمحق الكافرين. লগতে যাতে আল্লাহে মুমিনসকলক পৰিকুণ্ঠ কৰিব পাৰে আৰু কাফিৰসকলক নিশ্চিহ্ন কৰিব পাৰে। أم حسبتم أن تدخلوا الجنة ولما يعلم الله الذين جاهدوا منكم ويعلم الصابرين. তোমালোকে ভাবা নেকি যে তোমালোকে এনেই জান্নাতত প্ৰৱেশ কৰিবা, অথচ আল্লাহে এতিয়াও তোমালোকৰ মাজৰ কোনে জিহাদ কৰিছে আৰু কোন ধৈৰ্যশীল সেয়া প্ৰকাশ কৰা নাই। ولقد كنتم تمنون الموت من قبل أن تلقوه فقد رأيتموه وأنتم تنظرون. নিশ্চয় তোমালোকে মৃত্যুৰ সন্মুখীন হোৱাৰ আগত ইয়াক কামনা কৰিছিলা, এতেকে এতিয়াতো তোমালোকে নিজ চকুৰে তাক প্ৰত্যক্ষ কৰিলা। وما محمد إلا رسول قد خلت من قبله الرسل أفإن مات أو قتل انقلبتم على أعقابكم. আৰু মুহাম্মদ কেৱল এজন ৰাছুল, তেওঁৰ আগত বহুতো ৰাছুল অতীত হৈছে, এতেকে যদি তেওঁ মৃত্যুবৰণ কৰে অথবা নিহত হয়, তেন্তে তোমালোকে পৃষ্ঠপ্ৰদৰ্শন কৰিবা নেকি? ومن ينقلب على عقبيه فلن يضر الله شيئا وسيجزي الله الشاكرين. প্ৰকৃততে যে পৃষ্ঠপ্ৰদৰ্শন কৰিব সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব, আৰু আল্লাহে অনতিপলমে কৃতজ্ঞসকলক পুৰস্কৃত কৰিব। وما كان لنفس أن تموت إلا بإذن الله كتابا مؤجلا. আল্লাহৰ অনুমতি অবিহনে কোনোৱে মৃত্যুবৰণ কৰিব নোৱাৰে, যিহেতু এয়া সুনিৰ্দিষ্টভাৱে লিখিত আছে। ومن يرد ثواب الدنيا نؤته منها ومن يرد ثواب الآخرة نؤته منها وسنجزي الشاكرين. যিয়ে পাৰ্থিৱ পুৰস্কাৰ বিচাৰে আমি তাক ইয়াৰ পৰা প্ৰদান কৰোঁ, আনহাতে যিয়ে আখিৰাতৰ পুৰস্কাৰ বিচাৰে আমি তাক তাৰ পৰা প্ৰদান কৰোঁ, আৰু অনতিপলমে আমি কৃতজ্ঞসকলক পুৰস্কৃত কৰিম। وكأي من نبي قاتل معه ربيون كثير فما وهنوا لما أصابهم في سبيل الله وما ضعفوا وما استكانوا والله يحب الصابرين. এনেকুৱা বহুতো নবী আছিল যিসকলৰ লগত থাকি বহু সংখ্যক ইমান আৰু আমেল সালেহৰ ওপৰত প্ৰশিক্ষণপ্ৰাপ্ত লোকে যুদ্ধ কৰিছে। আল্লাহৰ পথত তেওঁলোকৰ যি বিপৰ্যয় ঘটিছিল তাত তেওঁলোকে মনোবল হেৰুওৱা নাছিল, দুৰ্বল হোৱা নাছিল আৰু নতও হোৱা নাছিল। প্ৰকৃততে আল্লাহ ধৈৰ্যশীলসকলক ভাল পায়। وما كان قولهم إلا أن قالوا ربنا اغفر لنا ذنوبنا وإسرافنا في أمرنا وثبت أقدامنا وانصرنا على القوم الكافرين. এই কথাৰ বাহিৰে তেওঁলোকৰ মুখত আন কোনো কথা নাছিল যে হে আমাৰ প্ৰতিপালক, আমাৰ পাপসমূহ আৰু কৰ্মজীৱনৰ সীমালংঘনসমূহ ক্ষমা কৰি দিয়া আৰু আমাৰ ভৰিক অবিচল ৰাখা, লগতে কাফেৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা। فآتاهم الله ثواب الدنيا وحسن ثواب الآخرة والله يحب المحسنين. ফলত আল্লাহে তেওঁলোকক পৃথিৱীৰ পুৰস্কাৰ আৰু আখিৰাতৰ উত্তম পুৰস্কাৰ প্ৰদান কৰিছে, কাৰণ আল্লাহে সৎকৰ্মশীল লোকসকলক ভাল পায়।
يا أيها الذين آمنوا إن تطيعوا الذين كفروا يردوكم على أعقابكم فتنقلبوا خاسرين. হে মুমিনসকল, যদি তোমালোকে কাফিৰসকলৰ আনুগত্য কৰা তেন্তে সিহঁতে তোমালোকক বিপৰীত ফালে অৰ্থাৎ পূৰ্বাৱস্থালৈ উভতাই লৈ যাব, ফলত তোমালোক ক্ষতিগ্ৰস্ত হবা। بل الله مولاكم وهو خير الناصرين. বৰং আল্লাহেই হৈছে তোমালোকৰ অভিভাৱক আৰু তেওঁই উত্তম সহায়কাৰী। سنلقي في قلوب الذين كفروا الرعب بما أشركوا بالله ما لم ينزل به سلطانا ومأواهم النار وبئس مثوى الظالمين. অনতিপলমে আমি কাফিৰসকলৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম, যিহেতু সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছে যাৰ সপক্ষে আল্লাহে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতৰ আবাস হৈছে জাহান্নাম, আৰু জালিমসকলৰ আবাস কিমান যে নিকৃষ্ট। ولقد صدقكم الله وعده إذ تحسونهم بإذنه حتى إذا فشلتم وتنازعتم في الأمر وعصيتم من بعد ما أراكم ما تحبون. নিশ্চয় আল্লাহে তোমালোকৰ লগত তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছিল যেতিয়া তোমালোকে আল্লাহৰ অনুমতিক্ৰমে সিহঁতক বিনাশ কৰিছিলা, কিন্তু যেতিয়া তোমালোকে সাহস হেৰুৱাইছিলা আৰু ৰাছুলৰ নিৰ্দেশ সম্পৰ্কে মতভেদ সৃষ্টি কৰিছিলা, আৰু যি তোমালোকে ভাল পোৱা অৰ্থাৎ বিজয় সেয়া দেখুওৱাৰ পিছত তোমালোকে অবাধ্য হৈছিলা। منكم من يريد الدنيا ومنكم من يريد الآخرة ثم صرفكم عنهم ليبتليكم ولقد عفا عنكم والله ذو فضل على المؤمنين. কাৰণ তোমালোকৰ কিছুমান পাৰ্থিৱ সম্পদৰ অভিলাষী আছিল আৰু কিছুমান আছিল আখিৰাতৰ অভিলাষী। তেতিয়া তেওঁ তোমালোকক পৰীক্ষা কৰাৰ বাবে সিহঁতৰ পৰা পশ্চাদৱৰ্তী কৰালে। ইয়াৰ পিছতো তেওঁ তোমালোকক ক্ষমা কৰি দিছে, কাৰণ আল্লাহ মুমিনসকলৰ প্ৰতি অনুগ্ৰহশীল। إذ تصعدون ولا تلوون على أحد والرسول يدعوكم في أخراكم. স্মৰণ কৰা, যেতিয়া তোমালোকে পাহাৰ বগাই আছিলা আৰু কাৰো ফালে ঘূৰি চোৱা নাছিলা, আৰু ৰাছুলে তোমালোকক পিছফালৰ পৰা মাতি আছিল। فأثابكم غما بغم لكي لا تحزنوا على ما فاتكم ولا ما أصابكم والله خبير بما تعملون. ফলত আল্লাহে তোমালোকে বিপদৰ ওপৰত বিপদ দিছিল, যাতে তোমালোকে যি হেৰুৱাইছা আৰু যি বিপদ তোমালোকৰ ওপৰত আহি পৰিছে তাৰ বাবে তোমালোকে দুখিত নোহোৱা, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত। ثم أنزل عليكم من بعد الغم أمنة نعاسا يغشى طائفة منكم. দুখৰ পিছত তেওঁ তোমালোকক তন্দ্ৰাৰূপে প্ৰশান্তি প্ৰদান কৰিলে, যিটো তোমালোকৰ এটা দলক আচ্ছন্ন কৰিছিল। وطائفة قد أهمتهم أنفسهم يظنون بالله غير الحق ظن الجاهلية يقولون هل لنا من الأمر من شيء قل إن الأمر كله لله. আৰু এটা দলে অজ্ঞাত যুগৰ ঐক্যতাৰ দৰে আল্লাহ সম্পৰ্কে অবাস্তৱ ধাৰণা কৰি নিজেই নিজকে উদ্বিগ্ন কৰিছিল। এই কথা কৈ যে আমাৰো কিবা অধিকাৰ আছেনে? কোৱা, সকলো বিষয় আল্লাহৰে এখতিয়াৰত। يخفون في أنفسهم ما لا يبدون لك يقولون لو كان لنا من الأمر شيء ما قتلنا هاهنا. সিহঁতে নিজৰ অন্তৰত এনেকুৱা কিছুমান বিষয় গোপন ৰাখে যিবোৰ তোমাৰ ওচৰত প্ৰকাশ নকৰে। সিহঁতে কয়, এই বিষয়ে আমাৰ কিবা অধিকাৰ থাকিলে আমি ইয়াত এইদৰে নিহত নহলোহেঁতেন। قل لو كنتم في بيوتكم لبرز الذين كتب عليهم القتل إلى مضاجعهم. কোৱা, যদি তোমালোকে নিজ ঘৰতো অৱস্থান কৰিলাহেঁতেন, তথাপিও যিসকলৰ বাবে নিহত হোৱা অৱধাৰিত আছিল
সিহঁতে মৃত্যুৰ স্থানলৈ ওলাই আহিলেহেঁতেন। وليبتلي الله ما في صدوركم وليمحص ما في قلوبكم والله عليم بذات الصدور। এইটো এইভাবে যে তোমালোকৰ অন্তৰত যি আছে সেয়া যাতে আল্লাহে পৰীক্ষা কৰে আৰু তোমালোকৰ মনত যি আছে সেয়া পৰীক্ষণ কৰে আৰু অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত। إن الذين تولوا منكم يوم التقى الجمعان إنما استزلهم الشيطان ببعض ما كسبوا ولقد عفى الله عنهم إن الله غفور حليم। যেদিনা দুয়োজন পৰস্পৰৰ সন্মুখীন হৈছিল সেইদিনা তোমালোকৰ মাজৰ পৰা যিসকলে পৃষ্ঠ প্ৰদৰ্শন কৰিছিল সিহঁতৰ কিছুমান কৃতকৰ্মৰ ফলতে শয়তানে সিহঁতৰ পদস্খলন ঘটাইছিল। নিশ্চয় আল্লাহে সিহঁতক ক্ষমা কৰিছে, নিঃসন্দেহে আল্লাহ ক্ষমাপৰায়ণ আৰু পৰম সহনশীল। يا أيها الذين آمنوا لا تكونوا كالذين كفروا وقالوا لإخوانهم إذا ضربوا في الأرض أو كانوا غزا لو كانوا عندنا ما ماتوا وما قتلوا। হে মুমিনসকল, তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে কুফৰি কৰে আৰু সিহঁতৰ ভাতৃসকলে যেতিয়া দেশ বিদেশলৈ ভ্ৰমণ কৰে বা যুদ্ধত লিপ্ত হয় তেতিয়া সিহঁতৰ বিষয়ে কয়, সিহঁত যদি আমাৰ লগত থাকিলহেঁতেন তেন্তে সিহঁত নমৰিলহেঁতেন আৰু সিহঁত নিহত নহলহেঁতেন। ليجعل الله ذلك حسرة في قلوبهم والله يحيي ويميت والله بما تعملون بصير। ফলত আল্লাহে এই বিষয়টোকে সিহঁতৰ মনত দুখ আৰু চিন্তা সৃষ্টিৰ কাৰণত পৰিণত কৰিলে। দৰাচলতে আল্লাহে জীৱন দান কৰে আৰু মৃত্যু ঘটায় আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা। ولئن قتلتم في سبيل الله أو متم لمغفرة من الله ورحمة خير مما يجمعون। যদি তোমালোকে আল্লাহৰ পথত নিহত হোৱা অথবা তোমালোকে মৃত্যুবৰণ কৰা তেন্তে জানি থোৱা আল্লাহৰ ক্ষমা আৰু দয়া হৈছে সিহঁতে সঞ্চয় কৰা সম্পদতকৈ উত্তম। ولئن متم أو قتلتم لإلى الله تحشرون। আৰু যদি তোমালোকে মৃত্যুবৰণ কৰা অথবা তোমালোকক হত্যা কৰা হয় তেন্তে তোমালোকক আল্লাহৰ ওচৰতে সমবেত কৰা হ'ব। فبما رحمة من الله لنت لهم ولو كنت فظا غليظ القلب لانفضوا من حولك। এতেকে আল্লাহৰ কৃপাত তুমি সিহঁতৰ প্ৰতি কোমল হৃদয় হৈছিলা। যদি তুমি ৰুৰ আৰু কঠোৰ চিত্ত হলাহেঁতেন তেন্তে সিহঁত নিশ্চয় তোমাৰ সংগ ত্যাগ কৰিলেহেঁতেন। এতেকে তুমি সিহঁতক ক্ষমা কৰি দিয়া। فاعف عنهم واستغفر لهم وشاورهم في الأمر فإذا عزمت فتوكل على الله إن الله يحب المتوكلين। আৰু সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু কাম কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা। তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা। নিশ্চয় আল্লাহে তেওঁৰ ওপৰত নিৰ্ভৰকাৰীসকলক ভাল পায়। ينصركم الله فلا غالب لكم وإن يخذلكم فمن ذا الذي ينصركم من بعده وعلى الله فليتوكل المؤمنون। আল্লাহে তোমালোকক সহায় কৰিলে তোমালোকৰ ওপৰত কোনেও জয়ী হ'ব নোৱাৰিব। আনহাতে তেওঁ যদি তোমালোকক সহায় নকৰে তেন্তে তেওঁৰ বাহিৰে আন কোন আছে যিয়ে তোমালোকক সহায় কৰিব? এতেকে মুমিনসকলে আল্লাহৰ ওপৰতে নিৰ্ভৰ কৰা উচিত। وما كان لنبي أن يغل ومن يغلل يأت بما غل يوم القيامة ثم توفى كل نفس ما كسبت وهم لا يظلمون। আৰু কোনো নবীৰ বাবে উচিত নহয় যে তেওঁ গোলন কৰিব, অৰ্থাৎ অন্যায়ভাৱে কোনো বস্তু গোপন বা আত্মসাৎ কৰিব। এইটো অসম্ভৱ। যে অন্যায়ভাৱে কিবা গোপন কৰিব কিয়ামতৰ দিনা কি সেই অন্যায়ভাৱে গোপন কৰা বস্তু লগত লৈ উপস্থিত হ'ব। তাৰপিছত সিহঁতে যি উপাৰ্জন কৰিছে প্ৰত্যেককে তাৰ প্ৰতিফল পূৰ্ণ মাত্ৰাত প্ৰদান কৰা হ'ব। সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ'ব।
أفمن اتبع رضوان الله كمن باء بسخط من الله ومأواه جهنم وبئس المصير। যে আল্লাহর সন্তুষ্টির অনুসরণ করেছে তেও সেই ব্যক্তির দ্বারা হব পারে নাকি যে আল্লাহর কোন দ্বারা পাত্র হয়েছে আর জাহান্নামে যার আবাস সেটো কিমান যে নিকৃষ্ট প্রত্যাবর্তন স্থল। হুম দারাজাতুন ইনদাল্লাহ ওয়াল্লাহু বাসীরুম বিমা ইয়ামালুন। আল্লাহৰ ওচৰত তেওঁলোক বিভিন্ন স্তৰৰ, তেওঁলোকে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা। لقد من الله على المؤمنين إذ بعث فيهم رسولا من أنفسهم يتلو عليهم آياته ويزكيهم ويعلمهم الكتاب والحكمة। নিশ্চয় আল্লাহে মুমিনসকলৰ প্ৰতি অনুগ্ৰহ কৰিছে যে তেওঁ সিহঁতৰ মাজত পৰাই সিহঁতৰ ওচৰলৈ এজন ৰাসূল প্ৰেৰণ কৰিছে, যিজনে তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰে, সিহঁতক পৰিশুদ্ধ কৰে, লগতে সিহঁতক কিতাপ আৰু হিকমতৰ শিক্ষা দিয়ে। وإن كانوا من قبل لفي ضلال مبين। যদিও সিহঁত আগতে স্পষ্ট বিভ্ৰান্তিত আছিল। أولما أصابتكم مصيبة قد أصبتم مثليها قلتم أنى هذا قل هو من عند أنفسكم إن الله على كل شيء قدير। কি হ'ল তোমালোকৰ? যেতিয়া তোমালোকৰ ওপৰত উহুদৰ যুদ্ধত বিপদ আহিছিল তেতিয়া তোমালোকে কৈছিলা এইটো ক'ৰ পৰা আহিল, অথচ তোমালোকে বদৰৰ যুদ্ধত সিহঁতৰ ওপৰত দ্বিগুণ বিপদ আনিছিলা। কোৱা এইটো তোমালোকৰ নিজৰ দুখৰ কাৰণেই আহিছে। নিশ্চয় আল্লাহ সত্য বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাৱান। وما أصابكم يوم التقى الجمعان فبإذن الله وليعلم المؤمنين। আৰু যিদিনা দুয়ো দল পৰস্পৰৰ সন্মুখীন হৈছিল সেইদিনা তোমালোকৰ ওপৰত যি বিপৰ্যয় ঘটিছিল সেয়া আল্লাহৰ অনুমতিক্ৰমেই হৈছিল, যাতে তেওঁ প্ৰকাশ কৰে কোন তোমালোকৰ মাজত প্ৰকৃত মুমিন। وليعلم الذين نافقوا وقيل لهم تعالوا قاتلوا في سبيل الله أو ادفعوا قالوا لو نعلم قتالا لاتبعناكم। লগতে যাতে মুনাফিকসকলক প্ৰকাশ কৰিব পাৰে, কাৰণ সিহঁতক কোৱা হৈছিল আহা তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবা অথবা প্ৰতিৰক্ষা কৰিবা। তেতিয়া সিহঁতে কৈছিল যদি যুদ্ধ হ'ব বুলি আমি জানিলোহেঁতেন তেন্তে নিশ্চয় আমি তোমালোকৰ অনুসৰণ কৰিলোহেঁতেন। هم للكفر يومئذ أقرب منهم للإيمان يقولون بأفواههم ما ليس في قلوبهم والله أعلم بما يكتمون। সেইদিনা সিহঁত ইমানতকৈ কুফৰৰ বেছি ওচৰত আছিল। সিহঁতে মুখেৰে যিবোৰ কয় আচলতে সেয়া সিহঁতৰ অন্তৰত নাই, আৰু সিহঁতে যিবোৰ গোপন কৰি ৰাখে সেই বিষয়ে আল্লাহ অধিক অৱগত। الذين قالوا لإخوانهم وقعدوا لو أطاعونا ما قتلوا قل فادرءوا عن أنفسكم الموت إن كنتم صادقين। যিসকলে ঘৰতে বহি নিজ ভাতৃসকলৰ বিষয়ে কৈছিল যে যদি সিহঁত আমাৰ অনুসৰণ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁত নিহত নহ'লেহেঁতেন, সিহঁতক কোৱা যদি তোমালোকে সত্যবাদী হোৱা তেন্তে নিজকে মৃত্যুৰ পৰা ৰক্ষা কৰাচোন। ولا تحسبن الذين قتلوا في سبيل الله أمواتا بل أحياء عند ربهم يرزقون। যিসকলে আল্লাহৰ পথত নিহত হৈছে তেওঁলোকক কেতিয়াও মৃত বুলি ধাৰণা নকৰিবা, বৰং তেওঁলোক নিজ প্ৰতিপালকৰ ওচৰত জীৱিত আছে আৰু তেওঁলোকক জীৱিকাও দিয়া হয়। فرحين بما آتاهم الله من فضله ويستبشرون بالذين لم يلحقوا بهم من خلفهم ألا خوف عليهم ولا هم يحزنون। আল্লাহে তেওঁলোকক যি অনুগ্ৰহ প্ৰদান কৰিছে তাক লৈ তেওঁলোক আনন্দিত, আৰু তেওঁলোক সেই সকল লোকৰ বিষয়েও আনন্দিত
যিসকলে এতিয়াও তেওঁলোকৰ সৈতে মিলিত হোৱা নাই, এই কাৰণে যে তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ'ব। يستبشرون بنعمة من الله وفضل وأن الله لا يضيع أجر المؤمنين। তেওঁলোকে আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহ পাই আনন্দ প্ৰকাশ কৰে। নিশ্চয় আল্লাহে মুমিনসকলৰ শ্ৰমফল বিনষ্ট নকৰে। الذين استجابوا لله والرسول من بعد ما أصابهم القرح للذين أحسنوا منهم واتقوا أجر عظيم। যিসকলে আহত হোৱাৰ পিছতো আল্লাহ আৰু ৰাসূলৰ আহ্বানত সঁহাৰি দিছিল, তেওঁলোকৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে আৰু তাকৱা অৱলম্বন কৰিছে, তেওঁলোকৰ বাবে আছে মহা পুৰস্কাৰ। الذين قال لهم الناس إن الناس قد جمعوا لكم فاخشوهم فزادهم إيمانا وقالوا حسبنا الله ونعم الوكيل। তেওঁলোকক মানুহে কৈছিল, তোমালোকৰ বিৰুদ্ধে সৈন্যবাহিনী সমবেত হৈছে, গতিকে তোমালোকে সিহঁতক ভয় কৰা উচিত। কিন্তু এই কথাৰ ফলত তেওঁলোকৰ ইমান আৰু অধিক বৃদ্ধি হ'ল। লগতে তেওঁলোকে ক'লে, আল্লাহেই আমাৰ বাবে যথেষ্ট আৰু তেওঁ কিমান যে উত্তম কৰ্মবিধায়ক। فانقلبوا بنعمة من الله وفضل لم يمسسهم سوء واتبعوا رضوان الله والله ذو فضل عظيم। তাৰ পিছত তেওঁলোকে আল্লাহৰ নিয়ামত আৰু অনুগ্ৰহলৈ উভতি আহিছিল। কোনো অনিষ্টই তেওঁলোকক স্পৰ্শ কৰা নাছিল আৰু তেওঁলোকে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰিছিল। জানি থোৱা, আল্লাহ মহা অনুগ্ৰহশীল। إنما ذلكم الشيطان يخوف أولياءه فلا تخافوهم وخافون إن كنتم مؤمنين। দৰাচলতে সেই ভয় দেখুওৱা ব্যক্তিজন আছিল শয়তান, যিয়ে তোমালোকক তাৰ কাফিৰ বন্ধুসকলৰ ভয় দেখুৱায়। এতেকে যদি তোমালোকে মুমিন হোৱা, ولا يحزنك الذين يسارعون في الكفر তেন্তে সিহঁতক কেতিয়াও ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা। إنهم لن يضروا الله شيئا يريد الله ألا يجعل لهم حظا في الآخرة ولهم عذاب عظيم। যিসকলে কুফৰীৰ ফালে দ্ৰুতগামী, সিহঁতৰ আচৰণে যে তোমাক দুশ্চিন্তাগ্ৰস্ত নকৰে, সিহঁতে কেতিয়াও আল্লাহৰ ক্ষতি কৰিব নোৱাৰিব। আল্লাহে আখিৰাতত সিহঁতক কোনো অংশ দিব নিবিচাৰে আৰু সিহঁতৰ বাবে আছে মহা শাস্তি। إن الذين اشتروا الكفر بالإيمان لن يضروا الله شيئا ولهم عذاب أليم। নিশ্চয় যিসকলে ইমানৰ বিনিময়ত কুফৰী কিনি লৈছে, সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। ولا يحسبن الذين كفروا أنما نملي لهم خير لأنفسهم إنما نملي لهم ليزدادوا إثما ولهم عذاب مهين। কাফিৰসকলে যেন কদাপিও এইটো ধাৰণা নকৰে যে আমি সিহঁতক যিটো অৱকাশ দিওঁ সেয়া সিহঁতৰ বাবে মংগলজনক, বৰং আমি সিহঁতক এই কাৰণে অৱকাশ দিওঁ যে যাতে সিহঁতৰ পাপ ৰাখি বৃদ্ধি হয়, কাৰণ সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি। ما كان الله ليذر المؤمنين على ما أنتم عليه حتى يميز الخبيث من الطيب। পবিত্ৰক অপবিত্ৰৰ পৰা পৃথক নকৰালৈকে তোমালোকে যি অৱস্থাত আছা, সেই অৱস্থাত আল্লাহে মুমিনসকলক এৰি দিব নোৱাৰে। وما كان الله ليطلعكم على الغيب ولكن الله يجتبي من رسله من يشاء। এইদৰে গায়ব সম্পৰ্কে তোমালোকক অৱহিত কৰাটো আল্লাহৰ নিয়ম নহয়, কিন্তু এই ক্ষেত্ৰত আল্লাহে তেওঁৰ ৰাছুলসকলৰ মাজৰ পৰা যাক ইচ্ছা মনোনীত কৰে। فآمنوا بالله ورسله وإن تؤمنوا وتتقوا فلكم أجر عظيم। গতিকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত ইমান পোষণ কৰা। যদি তোমালোকে ইমান পোষণ কৰা আৰু তাকৱা অৱলম্বন কৰা, তেন্তে তোমালোকৰ বাবে আছে মহা পুৰস্কাৰ। ولا يحسبن الذين يبخلون بما آتاهم الله من فضله هو خيرا لهم بل هو شر لهم। আৰু আল্লাহে নিজ অনুগ্ৰহৰ পৰা
সিহঁতক যি দান কৰিছে তাক লৈ যিসকলে কৃপণতা কৰে সিহঁতে যেন এই ধাৰণা নকৰে যে সিহঁতৰ বাবে এইটো কল্যাণকৰ, বৰং এই কৃপণতা সিহঁতৰ বাবে অমংগল। سيطوقون ما بخلوا به يوم القيامة ولله ميراث السماوات والأرض والله بما تعملون خبير। সিহঁতে যি সম্পত্তিক লৈ কৃপণতা কৰি আছে কিয়ামতৰ দিনা সেইটোৱে সিহঁতৰ গলাবদ্ধ কৰি দিয়া হ'ব। আকাশমণ্ডল আৰু পৃথিৱীৰ স্বত্বাধিকাৰী হৈছে একমাত্ৰ আল্লাহ। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত। لقد سمع الله قول الذين قالوا إن الله فقير ونحن أغنياء। নিশ্চয় আল্লাহ সিহঁতৰ কথা শুনিছে যিসকলে কয় নিশ্চয় আল্লাহ অভাৱগ্ৰস্ত আৰু আমিহে অভাৱমুক্ত। سنكتب ما قالوا وقتلهم الأنبياء بغير حق ونقول ذوقوا عذاب الحريق। নিশ্চয় আমি লিখি ৰাখিম সিহঁতৰ এই কথা আৰু নবীসকলক অন্যায়ভাৱে হত্যাৰ বিষয়টো আমি লিখি ৰাখিম আৰু আমি কম তোমালোকে দহন যন্ত্ৰণাৰ সোৱাদ লোৱা। ذلك بما قدمت أيديكم وأن الله ليس بظلام للعبيد। এয়াই হৈছে তোমালোকৰ কৃতকৰ্মৰ ফল আৰু নিশ্চয় আল্লাহ বান্দাসকলৰ প্ৰতি অন্যায়কাৰী নহয়। الذين قالوا إن الله عهد إلينا ألا نؤمن لرسول حتى يأتينا بقربان تأكله النار। যিসকলে কয় নিশ্চয় আল্লাহে আমাক অংগীকাৰ দিছিল যে আমি যাতে কোনো ৰাসূলৰ প্ৰতি ইমান খন নকৰোঁ যেতিয়ালৈকে তেওঁ আমাৰ ওচৰত এনেকুৱা কোৰবানী নকৰিব যিটো কোৰবানীক অগ্নিশিখাই খাই পেলাব। قل قد جاءكم رسل من قبلي بالبينات وبالذي قلتم فلم قتلتموهم إن كنتم صادقين। সিহঁতক কোৱা মোৰ আগতেও বহুতো ৰাসূল স্পষ্ট নিদৰ্শন লৈ আহিছিল আৰু তোমালোকে যি কৈছা সেইটো তোমালোকৰ ওচৰলৈ লৈ আহিছিল। যদি তোমালোকে সত্যবাদী তেন্তে কিয় তোমালোকে সেই ৰাসূলসকলক হত্যা কৰিছিলা? فإن كذبوك فقد كذب رسل من قبلك جاءوا بالبينات والزبر والكتاب المنير। এতেকে যদি সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ কৰে তেন্তে জানি থোৱা তোমাৰ আগত যিসকল ৰাসূল স্পষ্ট নিদৰ্শন লৈ আসমানী সহিফা আৰু দীপ্তিমান কিতাপ লৈ আহিছিল তেওঁলোকৰ প্ৰতিও মিথ্যাৰোপ কৰা হৈছিল। كل نفس ذائقة الموت كل نفس ذائقة الموت وإنما توفون أجوركم يوم القيامة। প্ৰতিটো প্ৰাণীয়ে মৃত্যুৰ ভাত গ্ৰহণ কৰিব আৰু কিয়ামতৰ দিনা তোমালোকৰ কৰ্মফল পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ'ব। فمن زحزح عن النار وأدخل الجنة فقد فاز وما الحياة الدنيا إلا متاع الغرور। এতেকে যাক জুইৰ পৰত আঁতৰত ৰখা হ'ব আৰু জান্নাতত প্ৰৱেশ কৰোৱা হ'ব তেওঁই হৈছে সফল। পাৰ্থিৱ জীৱনটো চৰণময় ভোগৰ বাহিৰে আন একো নহয়। لتبلون في أموالكم وأنفسكم ولتسمعن من الذين أوتوا الكتاب من قبلكم ومن الذين أشركوا أذى كثيرا। নিশ্চয় তোমালোকৰ ধন সম্পদ আৰু নিজৰ জীৱন সম্পৰ্কে পৰীক্ষা কৰা হ'ব। তোমালোকৰ পূৰ্বে যিসকলক কিতাপ প্ৰদান কৰা হৈছিল সিহঁতৰ পৰা আৰু মুশ্ৰিকসকলৰ পৰা তোমালোকে বহুতো কষ্টদায়ক কথা শুনিবলৈ পাবা। وإن تصبروا وتتقوا فإن ذلك من عزم الأمور। যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা আৰু তাকো অৱলম্বন কৰা তেন্তে নিশ্চয় সেয়া হ'ব দৃঢ় সংকল্পৰ কাম। وإذ أخذ الله ميثاق الذين أوتوا الكتاب لتبيننه للناس ولا تكتمونه فنبذوه وراء ظهورهم واشتروا به ثمنا قليلا
فبئس ما يشترون স্মৰণ কৰা যেতিয়া আল্লাহে কিতাপীসকলৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে নিশ্চয় তোমালোকে ইয়াক মানুহৰ ওচৰত স্পষ্টভাৱে প্ৰকাশ কৰিবা আৰু ইয়াক গোপন নকৰিবা, ইয়াৰ পিছতো সিহঁতে ইয়াক অগ্ৰাহ্য কৰি সিহঁতৰ পিছফালে পেলাই দিছিল আৰু তুচ্ছ মূল্যত বিক্ৰী কৰিছিল। গতিকে সিহঁতে যিটো ক্ৰয় কৰে সেয়া কিমান যে নিকৃষ্ট। لا تحسبن الذين يفرحون بما أتوا ويحبون أن يحمدوا بما لم يفعلوا فلا تحسبنهم بمفازة من العذاب ولهم عذاب أليم যিসকলে নিজৰ কৃতকৰ্মক লৈ আনন্দ প্ৰকাশ কৰে আৰু যিটো কাম নিজে কৰা নাই তেনেকুৱা কামৰ বাবে প্ৰশংসিত হ'বলৈ ভাল পায়, তুমি কেতিয়াও ধাৰণা নকৰিবা যে সিহঁতে শাস্তিৰ পৰা মুক্তি পাব। সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। ولله ملك السماوات والأرض والله على كل شيء قدير আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম ৰাজত্ব একমাত্ৰ আল্লাহৰেই আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। إن في خلق السماوات والأرض واختلاف الليل والنهار لآيات لأولي الألباب নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিত লগতে ৰাতি আৰু দিনৰ পৰিৱৰ্তনৰ মাজত বিবেক সম্পন্ন লোকসকলৰ বাবে বহুতো নিদৰ্শনাৱলী আছে। الذين يذكرون الله قياما وقعودا وعلى جنوبهم যিসকলে থিয় হৈ বহি আৰু শুই হৈ আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, লগতে কয় ويتفكرون في خلق السماوات والأرض ربنا ما خلقت هذا باطلا سبحانك فقنا عذاب النار হে আমাৰ প্ৰতিপালক, তুমি এইবোৰক নিৰৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পবিত্ৰ, এটাকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা। ربنا إنك من تدخل النار فقد أخزيته وما للظالمين من أنصار হে আমাৰ প্ৰতিপালক, তুমি যাক জুইত নিক্ষেপ কৰিবা নিশ্চয় তুমি তাক অপমান কৰিবা আৰু জালিমসকলৰ বাবে কোনো সহায়কাৰী নাই। ربنا إننا سمعنا مناديا ينادي للإيمان أن آمنوا بربكم فآمنا ربنا فاغفر لنا ذنوبنا وكفر عنا سيئاتنا وتوفنا مع الأبرار হে আমাৰ প্ৰতিপালক, আমি এজন আহ্বায়কক ইমানৰ পিনে আহ্বান কৰা শুনিছো যে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ইমান পোষণ কৰা। সেয়ে আমি ইমান আনিছো। হে আমাৰ প্ৰতিপালক, তুমি আমাৰ পাপসমূহ ক্ষমা কৰি দিয়া আৰু আমাৰ ত্ৰুটি বিচ্যুতিসমূহ দূৰ কৰি দিয়া, লগতে আমাক সৎকৰ্মপৰায়ণ লোকসকলৰ সহগামী কৰি মৃত্যু প্ৰদান কৰা। ربنا وآتنا ما وعدتنا على رسلك ولا تخزنا يوم القيامة إنك لا تخلف الميعاد হে আমাৰ প্ৰতিপালক, তোমাৰ ৰাসূলসকলৰ মাধ্যমত আমাক যিটো দিবলৈ প্ৰতিশ্ৰুতি দিছা সেয়া আমাক প্ৰদান কৰা আৰু কিয়ামতৰ দিনা আমাক অপমান নকৰিবা, নিশ্চয় তুমি প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰা। فاستجاب لهم ربهم أني لا أضيع عمل عامل منكم من ذكر أو أنثى بعضكم من بعض তাৰপিছত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ আহ্বানত সঁহাৰি দি ক'লে, নিশ্চয় মই তোমালোকৰ মাজৰ আমলকাৰী কোনো নৰ বা নাৰীৰ আমল বিনষ্ট নকৰো, তোমালোকে ইজনে সিজনৰ অংশ। এতেকে যিসকলে হিজৰত কৰিছে الذين هاجروا وأخرجوا من ديارهم وأوذوا في سبيلي وقاتلوا وقتلوا لأكفرن عنهم سيئاتهم ولأدخلنهم جنات تجري من تحتها الأنهار নিজৰ ঘৰৰ পৰা উৎখাত হৈছে
আৰু মোৰ পথত নিৰ্যাতিত হৈছে তথা যুদ্ধ কৰিছে, লগতে নিহতও হৈছে, নিশ্চয় মই সিহঁতৰ পাপসমূহ মোচন কৰি দিম আৰু সিহঁতক জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। ثوابا من عند الله والله عنده حسن الثواب এইটোৱে হৈছে আল্লাহৰ তৰফৰ পৰা পুৰস্কাৰ আৰু উত্তম পুৰস্কাৰ আল্লাহৰ ওচৰতেই আছে। لا يغرنك تقلب الذين كفروا في البلاد যিসকলে কুফৰি কৰিছে, দেশ বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে তোমাক যেন বিচলিত নকৰে। متاع قليل ثم مأواهم جهنم وبئس المهاد এইবোৰ হৈছে সামান্য ভোগবিলাক মাত্ৰ, ইয়াৰ পিছত জাহান্নামে হৈছে সিহঁতৰ আৱাস, আৰু সেইটো কিমান যে নিকৃষ্ট আৱাসস্থল। لكن الذين اتقوا ربهم لهم جنات تجري من تحتها الأنهار خالدين فيها نزلا من عند الله وما عند الله خير للأبرار কিন্তু যিসকলে নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোকে স্থায়ী হ'ব। এয়া হৈছে আল্লাহৰ তৰফৰ পৰা আতিথ্য, আৰু আল্লাহৰ ওচৰত যি আছে সেয়া সৎকৰ্মপৰায়ণসকলৰ বাবে অতি উত্তম। وإن من أهل الكتاب لمن يؤمن بالله وما أنزل إليكم وما أنزل إليهم خاشعين لله لا يشترون بآيات الله ثمنا قليلا আৰু নিশ্চয় কিতাপীসকলৰ মাজত এনেকুৱা লোক আছে যিসকলে আল্লাহৰ প্ৰতি বিনা অৱনত হৈ তেওঁৰ প্ৰতি ইমান পোষণ কৰে, আৰু তেওঁ যি তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতি ইমান আনে। তেওঁলোকে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী নকৰে। أولئك لهم أجرهم عند ربهم إن الله سريع الحساب তেওঁলোকৰ বাবে আছে আল্লাহৰ ওচৰত পুৰস্কাৰ, নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী। يا أيها الذين آمنوا اصبروا وصابروا ورابطوا واتقوا الله لعلكم تفلحون হে মুমিনসকল, তোমালোকে ধৈৰ্য ধাৰণ কৰা আৰু ধৈৰ্য ধাৰণত প্ৰতিযোগিতা কৰা, লগতে সদায় যুদ্ধৰ বাবে প্ৰস্তুত থাকিবা। আল্লাহৰ তাকৱা অৱলম্বন কৰা যাতে সফল হ'ব পাৰা।